Hello everyone and welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম lecture number 7 equations of motions. ঠিক আছে এটা খুব ইম্পৰ্টেন্ট টপিক হয় সিম্পল টপিক হয় বেছি ডিফিকাল্ট নহয় অলপ আমি নিউমেৰিকেল দিও এটো বুজিবলৈ চেষ্টা কৰিম তেনেহলে আমি আৰম্ভ কৰো The equations of the motions or কথা তিতিয়া হে যেতিয়া আমি মেকানিক্স ব্ৰাঞ্চটো ষ্টাডি কৰো তো ফিজিক্সৰ এটা পাৰ্ট আছে যোনটো আমি কওঁ মেকানিক্স এটা মেকানিক্সত আমাৰ দুটা পাৰ্ট থাকে এটা হ'ল ষ্টেটিক্স পাৰ্ট আৰু এটা হ'ল ডাইনামিক্স পাৰ্ট তো ষ্টেটিক্সত কি হয় জেনাৰেলি মুভমেন্ট নাথাকে নো মুভমেন্ট তো ষ্টেচনাৰী থাকে নো মুভমেন্ট মানে আমি কওঁ ষ্টেচনাৰী বা এটা জায়গাতে আছে তো এটা জায়গাতে বস্তু যদি আমি আছে অবজেক্ট এটা আছে আৰু তাৰ বিষয়ে আমি ষ্টাডি কৰিছো তাৰ মেকানিক্সটো ষ্টাডি কৰিছো তো হেতুকে কোৱা হয় ষ্টেটিক্স এতিয়া যদি অবজেক্টটো মুভ কৰি আছে তেতিয়া আমি হেতু কম ডাইনামিক্স তো জেনাৰেলি কি হয় যেতিয়া অবজেক্টৰ কোনো মুভমেন্ট নাথাকে কোনো মোশন নাথাকে তো তা হেতু ব্ৰাঞ্চটো কোৱা হয় ষ্টেটিক্স আৰু যদি মুভমেন্ট থাকে তেনেহলে তাৰ মেকানিক্স অলপ ডিফাৰেন্ট হৈ যায় হেতুকে কোৱা হয় ডাইনামিক্স আকৌ ডাইনামিক্সৰো আমাৰ দুটা পৰ্চন আছে এটা আছে কাইনেমেটিক্স বা কিনেমেটিক্স আৰু আনটো হৈছে ডাইনামিক্স পাৱাৰ এতিয়া কিনেমেটিক্স আৰু ডাইনামিক্স পাৱাৰৰ মাজত ডিফাৰেন্সটো কি হয় বিকজ কিবা যদি আমাৰ আছে কিবা এটা মুভমেন্ট এটা হৈ আছে কিবা এটা অবজেক্ট লেটছে আমাৰ তাত কিবা এটা অবজেক্ট আছে আৰু সেই অবজেক্টটো মুভ কৰি আছে তো মুভ কৰি থকা মানে কি অবিয়াসলি এই অবজেক্টটো কোনোবাই ঠেলিছে বা ইয়াক কোনোবাই টানিছে সেইকাৰণে অবজেক্টটো মুভ কৰিছে বাট কিনেমেটিক্সত আমি জেনাৰেলি আমি মানি লওঁ যে অবজেক্টটো মুভ কৰি আছে ঠিক আছে নো ডাউট বাট আমি ইয়াতে এইটো নেচাওঁ যে কোনে টানিছে বা কোনে ঠেলিছে মানে কাৰ কাৰণে এই অবজেক্টৰ মুভমেন্ট হৈছে আমি হেতু নেচাওঁ আমি জাস্ট চাওঁ কি মুভমেন্ট হৈ থকাৰ সময়ত অবজেক্টটো কি ধৰণে মুভ কৰিছে মানে বেছি স্পিডত গৈছে নে কম স্পিডত গৈছে নে ডাইৰেকশন চেঞ্জ কৰিছে ঠিক আছে ৰখিছে তো এইবোৰ বস্তু ষ্টাডি কৰিবৰ কাৰণে আমি কি কৰো কাইনেমেটিক্সৰ হেল্প লওঁ তো কাইনেমেটিক্সত জেনাৰেলি আমি এইটো নেচাওঁ যে কোনে এই অবজেক্টটো মুভ কৰাইছে ঠিক আছে বাট ডাইনামিক্স পাৱাৰৰ কেছত কি হয় আমি এইটো চাওঁ যে মুভটো কৰি আছে কৰাৰ সময়ত এটোও চাওঁ যে কোনে মুভ কৰাই আছে ৰে কি ধৰণৰ ফোৰ্স দিলে এই অবজেক্টৰ ওপৰত যাৰ কাৰণে অবজেক্টটো মুভ হল বা এটা মুভ কৰি থকা অবজেক্ট যদি আমি ফোৰ্স দম তাক ৰখাই দিলো তেনেহলে হেতু কি ধৰণৰ ফোৰ্সৰ এইবোৰ যেতিয়া ষ্টাডি কৰো হেতু কোৱা হয় ডাইনামিক্স পাৱাৰ তো এটা ক্লিয়াৰ হৈ গল মেকানিক্সৰ দুটা পৰ্চন থাকিব যেতিয়া মুভমেন্ট নাথাকে এটো আমি ষ্টেটিক্স বুলি কম আৰু যেতিয়া মুভমেন্ট থাকিব হেতু আমি ডাইনামিক্স বুলি কম যেহেতু আমাৰ টপিকটোৰ নাম হৈছে ইকুৱেশ্যন অফ মোশনছ মানে কি অবিয়াসলি মুভমেন্ট হৈ আছে মুভমেন্ট হৈ থকা মানে আমি ডাইনামিক্সৰ কথা পাতি আছো তো এটা অবজেক্টছ ইন মোশনৰ মিনিংটো কি হয় এটা যদি অবজেক্ট মোশনত আছে তাৰ মিনিংটো এটোই হৈ যায় সেই অবজেক্টটোৰ এটা পজিশন থাকিব ৰাইট অবিয়াসলি প্ৰথমতে ষ্টাৰ্টিংতে মুভমেন্ট নহমতে এটা পাৰ্টিকুলাৰ পজিশনত আছে লেটছ সে তুমি ঘৰত আছা তো তোমাৰ পজিশনটো হৈছে ঘৰত থকা পজিশনটো নেক্সট তুমি নেক্সট কলেজলৈ গলা তো কলেজলৈ যোৱা লগে লগে কি তোমাৰ ঘৰৰ ৰেসপেক্টত তুমি যেতিয়া কলেজত গলা তো তুমি এটা নতুন লোকেশনলৈ গলা তো তোমাৰ কি হল মোশন থাকা কাৰণে তো তুমি নতুন লোকেশনত যাব পাৰিলা আইদাৰ খোজকাৰি গৈছা বা বাইকেৰে গৈছা বাছেৰে গৈছা ডাজ নট ম্যাটাৰ বাট তুমি কি কৰিছা মুভমেন্ট কৰিছা এটা লোকেশনৰ পৰা আন এটা লোকেশনত তো ঘৰৰ লোকেশনৰ পৰা কলেজৰ লোকেশনলৈ মুভ কৰিছা তো এটা ৰেফাৰেন্স পইণ্টটো কি হৈছে ৰেফাৰেন্স পইণ্টটো আমি ঘৰটোকে ধৰিব পাৰো আমি ঘৰৰ ৰেসপেক্টত কলেজলৈ গলো ঠিক আছে আকৌ পিছত ক্লাস শেষ হোৱাৰ পিছত আমি ঘূৰি আহিলো ঘৰতে ঠিক আছে তো ঘৰটো আমি এটা ৰেফাৰেন্স পইণ্ট বুলি ধৰিব পাৰো ৰেফাৰেন্স পইণ্টটো বেছিকৈ চেঞ্জ হৈ থাকে তো হেতু বাৰ কথা আমি ডিটেইলছত পাতিম পিছত তো মোশনৰ কথা যেতিয়া পাতা হয় আমি তিনটা টাৰ্মছ ইউজ কৰিম এটা হৈছে স্পিড এটা হৈছে ভেলোচিটি আৰু আনটো হৈছে এক্সেলাৰেশন তো সবৰে ডিফাৰেন্ট মিনিং আছে বাট এই টাৰ্ম কিটা যদি ইউজ হৈ আছে স্পিড ভেলোচিটি এক্সেলাৰেশন তেনেহলে গম পাবা কি আমাৰ অবজেক্টটো মোশনত আছে মানে মুভমেন্ট হৈ আছে আৰু ডিফাৰেন্ট টাইপছ অফ মোশন হ'ব পাৰে লিনিয়াৰ মোশন হ'ব পাৰে লিনিয়াৰ মানে হৈছে ষ্ট্ৰেইট লাইনত যদি মোশন হৈ আছে ঠিক আছে এটা ষ্ট্ৰেইট সাৰফেস এটা আছে তো তাতে সাপোজ আমাৰ এটা বাইক এখন সিধা সিধিকৈ গৈছে একো বেকাটেৰা হোৱা নাই মানে একো লেফট ৰাইট লোৱা নাই একদম সিধা গৈ আছে তো এটো হৈ গল আমাৰ লিনিয়াৰ মোশন সাৰ্কুলাৰ মোশন মানে কম আছে এটা সাৰ্কুলাৰ যদি মুভমেন্ট হৈছে এটো এটা সাৰ্কুলাৰ মোশন হৈ গল আৰু অসিলেটৰী মোশন মানে হৈছে পেন্ডুলাম তো পেন্ডুলাম জেনাৰেলি কি থাকে পজিশনটো ফিক্স থাকে বাট ই এটা কমন পইণ্টৰ ৰেসপেক্টত কি হৈ থাকে এটো অসিলেট হৈ থাকে লেফট ৰাইট এনেকা মুভমেন্ট হৈ থাকে তো এটো হৈ গল এটা অসিলেটৰী মোশন নেক্সট আহি যায় আমাৰ কনসেপ্ট অফ পইণ্ট অবজেক্ট ইউজুৱেলি আমি যেতিয়া ফিজিক্সৰ মেকানিক্সৰ প্ৰবলেমবোৰ কৰিম আমাৰ ডিফাৰেন্ট ধৰণৰ অবজেক্টছ থাকে আৰু ডিফাৰেন্ট অবজেক্টৰ ডিফাৰেন্ট সাইজ থাকে তো আমাৰ যদি আমি লওঁ বলে ফুটবল এটা ললো এপল ললো ঠিক আছে তাৰ পিছত আমি মুনটো ললো তো ইয়াত লিখি দিও নহলে কনফিউজন হ'ব ফুটবল আছে আমাৰ ফুটবল এপল তাৰ পিছত মুন এটা দেখাই পাইছে ডিফাৰেন্ট অবজেক্টছৰ ডিফাৰেন্ট সাইজ অবিয়াসলি মুনটো মই এটা সৰুকৈ আগলৈ বাৰ মুনৰ সাইজটো কম্পেয়াৰ টু ফুটবল এণ্ড এপল বহুত ডাঙৰ হয় তো এতিয়া আমি জেনাৰেলি কি কৰো নিউমেৰিকেল কৰা সময়ত কিছুমান অবজেক্টত আমি পইণ্ট অবজেক্ট বুলি কয় লওঁ তো পইণ্ট অবজেক্ট বুলি কয় কেতিয়া লওঁ
an object will be categorized as a point object. Eta object ami point object bili ko category titia dim jitia if its motion involves changes in position by distances much greater than its own size. Tar mane meaning to it way hogo. So let's say amar eta football ase, thik ase, ei football tok ami move koralo ar move korwa pisot ei football to location A pura location B gol, thik ase, location A pura location B gol. Etia ei A pura B jonto distance to hoy gol, etu jodi A radius ot koi bohuti dangor, to A radius to moi loi lo, A mane object of football radius to jodi R loi lo aru ei distance to moi D loi liso, thik ase. Jodi amar D jonto distance to hoy gol, distance to R ot koi bohuti dangor, hetu case ot ami ei football to ki kom eta point object ere denote korim. To iman dangor football na ako ami eta simple dot eta logai dim, ei dot to logai dim aru ami same path to dekom. To ei path to dekhoise je ami A pura B le goi aso, but etu eta point object eta goise. To etu case ot ami football to eta point object kolu. Aru bahut example ase, jodi ami earthor case to loisu, jeniba ami earthor motion to study koribo bisariso, jetia etu hogol amar sun. To sunor across ot amar earth to move kori ase, to earth to jetia move kori ase, to obviously earth aru sunor major distance to earthor diameter ko bohuti dangor hoy. To hetu case ot ami ki koribo paro, earth to eta point object hisabe consider koribo paro. To etia ami kotha pati motion in 1 2 and 3 dimension. To eta bostu monot rakhiba, 1 dimensional meaning to hoise amar x amar tinta axis থাকিব, x axis y axis aru z axis. To jodi eta single axis lo, either x axis lolo ba y axis ba z axis, eta time ot eta axis jodi lo aru hei axis ot jodi amar movement hoy ase, to titia ami kam motion in 1 dimension. Next amar duta 2 dimension meaning to hoise jodi ami duta lo, duta axis eta time ot lo, x y lolo yz lolo ba zx lolo, hetu case ot amar ki hoy jabo 2 dimension hoy jabo, aru 3 dimensional case ot amar xyz tinta ahi jabo. To generally আমি definition to sailo, motion refers to the change in position of an object over time. Hetu to ami clear korilu, motion mane hoise change in position of an object, kiba ta object or position change hoise aru etu time ologot depend hoise, jeneka time increase hoy goi ase, 1 ঘন্টাৰ পিছত তাৰ এটা নতুন পজিশন হল, 2 ঘন্টাৰ পিছত নতুন পজিশন হল, একদম সিম্পল টার্মস যদি বুজিবলৈ যাও কলেজৰ উলোৱা কথাটোই ভাবিলো, ঘৰৰ পৰা ওলাই গলে কলেজলৈ, তো ঘৰৰ পৰা ওলাই যোৱাৰ পিছত 10 মিনিটৰ পিছত এটা নতুন লোকেশনত পাবা, নেক্সট 15 মিনিটৰ পিছত আৰু এটা ডিফাৰেন্ট লোকেশনত পাবা। তো যেনেকা টাইম চেঞ্জ হৈ থাকিব, তো আমাৰ লোকেশন টু চেঞ্জ হৈ থাকিব, আমাৰ পজিশন টু চেঞ্জ হৈ থাকিব। সো ডিপেন্ডিং অন হাউ অবজেক্টস মুভ, তো মুভমেন্টটো তো হৈ আছে, ঠিক আছে, তে কি ধৰণে মুভমেন্ট হৈ আছে সেই মুভমেন্টক আমি ক্লাসিফাই কৰো 1 2 3 ডাইমেনশন। তো 1 ডাইমেনশন মানে হৈছে আমাৰ যদি অবজেক্টটো এটা স্ট্ৰেইট লাইনত পাস কৰে, ঠিক আছে, হেতুক আমি 1 ডাইমেনশন বুলি কওঁ। স্ট্ৰেইট লাইন একদম সিধা সিধি লাইন হ'ব লাগিব, বেকাটৰা হ'ব নোৱাৰে। তো পইণ্ট এ পৰা পইণ্ট বি গৈ আছে একদম স্ট্ৰেইট লাইনত, তো হেতু ক'ব আমাক মোশন ইন 1 ডাইমেনশন, ঠিক আছে। ওকে, তো এটোত আমি ফৰৱাৰ্ড যাব পাৰো বা ব্যাকৱাৰ্ড যাব পাৰো, ঠিক আছে, ফৰৱাৰ্ড গলো বা ব্যাকৱাৰ্ড গলো। আৰু এটা কন্ডিশন হ'ব পাৰে আমাৰ টপ বটম হ'ব পাৰে, আমাৰ আছে টপ গৈছো আৰু বটম গৈছো, ঠিক আছে। আমি যদি ওপৰলৈ যাওঁ, ঠিক আছে, বা তললৈ আহোঁ, হেতু এটা 1 ডাইমেনশনাল মোশন হ'ব, বিকজ এটো এটা ডাইৰেকশনতে আছে, টপ হৈছে বা বটম হৈছে, বাট আমি লেফট ৰাইট যোৱা নাই। তো হেতুই কৈছো এইটো কেছত, এই প্ৰথম কেছত আমি লেফট যাব পাৰো, ৰাইট যাব পাৰো, আৰু সেকেন্ড কেছত আমি টপ যাব পাৰো, বটম যাব পাৰো, দুটা কিন্তু মিক্স নকৰো, ঠিক আছে। A car moving along a straight line is an example of 1 dimension motion, ঠিক আছে। তো ইয়াতে the car moves along only one axis, the road, তো আমাৰ road to যোনটো হৈ যাব হেতু এটা আমাৰ single axis হৈ যাব, হেতু কি 1 axis বুলি কম। সো হেতু হৈছে আমাৰ motion in 1 dimension। তেনেহলে motion in 2 dimension কি হৈ যাব হেতু চাই লওঁ। Number 2, motion in 2 dimensions. It's a 2 dimension man in 2 dimensional motion, an object moves in a plane, meaning it can change its position in 2 different directions simultaneously. তো তাৰ মানে 2 dimension মানে কি হৈছে actually object to আমাৰ plane ot move কৰি আছে, ঠিক আছে। এটা plane হৈছে এটা 2 dimensional surface, ঠিক আছে। এটো হৈ গল আমাৰ 2 dimensional surface। এতিয়া আমি কি কৰিব পাৰো, এই প্লেনত আমি কেনেকৈ গৈ যাব পাৰো, সিধাকৈ যাব পাৰো বা ইয়াৰ এই লাইনটো পারপেন্ডিকুলাৰটো আমি যাব পাৰো। তো এতিয়া আমাৰ দুটা ডাইৰেকশন হৈ গল, তো দুটা ডাইৰেকশন থাকাৰ কাৰণে এটোকে কোৱা হয় মোশন ইন 2 ডাইমেনশন। দ্য পাথ কুড বি কাৰ্ভড অৰ ষ্ট্ৰেইট, ঠিক আছে। তো এইটো কেছত কি হৈ যায়, মোশন ইন 2 ডাইমেনশনৰ কেছত নট নেসেসাৰিলি আমি সিধা পাথতে যাওঁ। তো লেটস সে যেহেতু আমি প্লেনাৰ সাৰফেস আছে, এটো আমাৰ প্লেন হৈ গৈছে, ঠিক আছে। মই দিছো দুটা পইণ্ট, পইণ্ট এ আৰু পইণ্ট বি। তো আইদাৰ আমি একদম ষ্ট্ৰেইট যাব পাৰো পইণ্ট এ টু বি, ঠিক আছে, নহলে আমি কেনেকৈ যাব পাৰো এনেকা কাৰ্ভ পাথটো এনেকা ঘূৰি পকি আমি যাব পাৰো, ঠিক আছে। এটো এলাউড আছে বিকজ আমি প্লেনৰ ভিতৰতে আছো। প্লেনৰ ওপৰতে যদি আমি থাকো তেনেহলে আমি কাৰ্ভ পাথটো ল'ব পাৰো, এটোকে কোৱা হয় আমাৰ মোশন ইন 2 ডাইমেনশন, ঠিক আছে। এ বাস্কেটবল থ্ৰোন টুৱাৰ্ডছ দ্য হুপ ফলোজ এ কাৰ্ভ পাথ। তাৰ মানে কি হ'ল, আমি যেতিয়া বাস্কেটবল খেলো, তো এইটো আমাৰ বাস্কেটবলৰ নেটটো আছে,
এইটো আহগল আমাৰ বাস্কেটবলৰ নেট তো যেতিয়া আমি প্লেয়াৰটোৱে বলটোক আমি পেলাওঁ তো বলটো কি হ'ব জেনেৰেলি এইটো এটা পাথ ফলো কৰিব কাৰ্ভ পাথ ফলো কৰিব তো এই কাৰ্ভ পাথটো হৈ গৈছে এটা মোশন ইন 2 ডাইমেনশনছ ফাইনেলি আমাৰ তাত থাকিব মোশন ইন 3 ডাইমেনশন তো মোশন ইন 3 ডাইমেনশনত কি হ'ব পাৰে তাৰ মানে আমাৰ তাত এটা যোনটো অবজেক্ট আছে তিনটা ডাইৰেকশ্যনত মুভ কৰিব পাৰিব ঠিক আছে আপ বা ডাউনত যাব পাৰিব ঠিক আছে ওপৰ বা তলত লেফট বা ৰাইট বাওঁহাতে বা সোঁহাতে তাৰপিছত ফৰৱাৰ্ড বা বেকৱাৰ্ড এইটোও হ'ব পাৰে ঠিক আছে তো এইটোৱে হৈ গৈছে আমাৰ মোশন ইন 3 ডাইমেনশন তো এনেকুৱা ধৰণৰ মোশন জেনেৰেলি আমি যোনটো আমি ডেইলি লাইফত কৰোঁ এইটো হৈছে আমাৰ মোশন তো এটা এক্সাম্পলত দিয়া গৈছে যে বাৰ্ড ফ্লাইং ইন দ্য স্কাই ইজ এন এক্সাম্পল অফ 3D মোশন কিয় কাৰণ বাৰ্ডটো যেতিয়া উৰি থাকে যেতিয়া চৰাইটো উৰি থাকে কি যায় আগত যাব পাৰে পিছত যাব পাৰে ছাইডত যাব পাৰে ওপৰতো আপ ডাউনতো যায় ৰাইট সেইটো নিজৰ অল্টিটিউড যোনটো আপ ডাউন বুলি কওঁ সেইটো চেঞ্জ কৰিব পাৰে তো আমাৰ যোনটো বাৰ্ড ফ্লাইং ইন দ্য স্কাই হৈছে এইটো হৈছে এটা এক্সাম্পল অফ 3D মোশন এতিয়া আমাৰ কথাটো আহি যায় মোশনটোতো আমি গম পালোঁ তিনিটা ধৰণৰ মোশন হ'ব পাৰে 1 ডাইমেনশন 2 ডাইমেনশন 3 ডাইমেনশন ইচ কেছত যিয়ে হওক এতিয়া এই পজিশ্যনটোক আমি মেজাৰ কেনেকৈ কৰোঁ তো এইটো আহি যায় মেজাৰমেণ্ট অফ পজিশ্যন তো পজিশ্যন মেজাৰ কৰিবৰ কাৰণে আমাৰ তিনিটা পেৰামিটাৰ লাগে অৰিজিন লাগিব ডাইৰেকশ্যন লাগিব আৰু ইউনিট লাগিব তো আমি কাম কৰোঁ 1 ডাইমেনশ্যনেৰে বুজিবলৈ চেষ্টা কৰোঁ প্ৰথমতে এতিয়া 1 ডাইমেনশ্যনৰ মিনিঙে হৈছে আমাৰ এটা ষ্ট্ৰেইট লাইন তো আমি কি কৰিছোঁ এটা ষ্ট্ৰেইট লাইন লৈছোঁ আৰু সেই ষ্ট্ৰেইট লাইনটো এইটো ৰিয়েল নাম্বাৰ লাইন বুলিকে ধৰি লওঁ লেটছে মাজত আমি 0 দি দিছোঁ তো 0 এইকাৰণে দিছোঁ তো 0ৰ ৰাইট সাইডে থাকাখিনিক আমি কি কৰিম পজিটিভ কম তো এইখিনি আমাৰ পজিটিভ মেজাৰমেণ্ট হৈ যাব আৰু এফালে লেফট হেণ্ড সাইডে থাকাখিনি আমাৰ হৈ যাব আমাৰ নেগেটিভ মেজাৰমেণ্ট তো এইটো হৈ গ'ল 1 2 3 4 5 6 এফালে হৈ গ'ল -1 -2 -3 -4 এতিয়া অৰিজিন মানে কি অৰিজিন মানে হৈছে এনেকা এটা পইণ্ট য'ত এক্স এক্সেছৰ ভেলুটো 0 হ'ব তাৰ মানে কি আমি যদি মানি লওঁ আমি এক্স এক্সেছটো কনচিডাৰ কৰিছোঁ তেনেহ'লে এক্স এক্সেছৰ এইটো ৰেফাৰেঞ্চ পইণ্ট বুলি ক'ম অৰিজিনটো হৈছে এটা ৰেফাৰেঞ্চ পইণ্ট আমি যিয়ে মেজাৰ কৰিম সদায় অৰিজিনৰ ৰেচপেক্টত মেজাৰ কৰিম তো এই ৰেফাৰেঞ্চ পইণ্টৰ ভেলুটো আমি জেনেৰেলি কি লওঁ 0 বুলি কৈ লওঁ ঠিক আছে তো এইটো কি এই এক্স এক্সিছৰ ৰেচপেক্টত আমি কি আমাৰ যদি অবজেক্ট এটা লেফট গৈছে বা ৰাইট গৈছে তো সেইটো আমি মেজাৰ কৰিম ফ্ৰম দি অৰিজিন ঠিক আছে এতিয়া নেক্সট আহিছে আমাৰ ডাইৰেকশ্যনৰ কথাটো আমাৰ এনেকা হয় যদি আমি অৰিজিন এইটো হৈ গৈছে আমাৰ ৰেফাৰেঞ্চ পইণ্টক যোনটো আমি ক'ম অৰিজিন বুলি কয় ঠিক আছে অৰিজিনৰ যদি আমি ৰাইট হেণ্ড সাইডে যাওঁ তো জেনেৰেলি আমি এইটো পজিটিভ ডাইৰেকশ্যন বুলি কৈ লওঁ এইটো কনভেনশ্যন হয় ঠিক আছে আৰু যদি অৰিজিনৰ আমি লেফট সাইডে গৈছোঁ তেনেহ'লে এইটোক আমি নেগেটিভ ডাইৰেকশ্যন বুলি কৈ কওঁ ঠিক আছে তো এইটো কনভেনশ্যন যদি ইউজ কৰোঁ তেনেহ'লে নিউমেৰিকেল কৰাৰ সময়ত আমাৰ প্ৰব্লেম নহয় ঠিক আছে এণ্ড থাৰ্ড কেছত আহি যায় ইউনিট এতিয়া ইউনিটটো খুব ইম্পৰ্টেণ্ট হয় লেটছে মই অৰিজিনৰ পৰা ৰাইট সাইডলৈ গ'লোঁ 2 ইউনিটছ তো তাৰ মানে ষ্টাৰ্টিং আছিলে মোৰ পইণ্ট অৰিজিন পইণ্টত আছিলোঁ ষ্টাৰ্ট তাৰপিছত মই 2 ইউনিটছ গ'লোঁ এইফালে তো ইয়াতে আহি গ'লোঁ এতিয়া এইটো হৈ গ'ল মোৰ নতুন লোকেশ্যন এতিয়া নতুন লোকেশ্যনত মই কৈছোঁ এইটো আমাৰ যেনিবা এ দিওঁ আৰু বি দিওঁ তেনেহ'লে এ বি কি হৈ যাব এ বিটো এইটোতো হৈ যাব আমাৰ ডিষ্টেঞ্চ এ বি হৈ গ'ল আমাৰ ডিষ্টেঞ্চ এতিয়া এই ডিষ্টেঞ্চৰ ভেলুটো কিমান হৈ গ'ল ডিষ্টেঞ্চৰ ভেলুটো হৈ গ'ল আমি ক'লোঁ 2 ইউনিটছ বাট এতিয়া 2 ইউনিটছক জেনেৰেলি আমি কি এটা ইউনিট এটাটো দিব লাগিব ৰাইট চেণ্টিমিটাৰ যদি মেজাৰ কৰোঁ তেনেহ'লে 2 চেণ্টিমিটাৰ বুলি ক'ম যদি বোলে নাই আমি বোলে মিটাৰত মেজাৰ কৰিছোঁ তো 2 মিটাৰ হ'ব 2 কিলোমিটাৰ হ'ব পাৰে ৰাইট বা ইভেন মিলিমিটাৰতো হ'ব পাৰে সৰু ইউনিটো হ'ব পাৰে চ' এইটোতো আমি স্পেচিফাই কৰি দিম প্ৰব্লেমৰ কথাত বাট এই ইউনিট লিখাটো বহুতেই ইম্পৰ্টেণ্ট হয় ইউনিট লিখিলে আমি এটা গম পাওঁ যে আচ্ছা ঠিক আছে তো অৰিজিনৰ পৰা আমি পজিটিভ ডাইৰেকশ্যনত 2 চেণ্টিমিটাৰ ডিষ্টেঞ্চ দূৰত আছোঁ তো এনেকৈ আমি মেজাৰ কৰোঁ পজিশ্যন তো এইটো 1 ডাইমেনশ্যনেল কেছ হৈ যায় 2 ডাইমেনশ্যনেল কেছতো ছেইম হৈ যাব তো 2 ডাইমেনশ্যনেল কেছত আমি কি ল'ম এক্স এক্সিছ ল'ম আৰু এইফালে আমি ৱাই এক্সিছ ল'ম য'ত এক্স এক্সিছ আৰু ৱাই এক্সিছ ইণ্টাৰচেক্ট কৰিছে সেইটোকে আমি ৰেফাৰেঞ্চ পইণ্ট বা অৰিজিন বুলি কওঁ আৰু যিহেতু আমাৰ 2 কোঅৰ্ডিনেট চিষ্টেম তো ইয়াৰে কোঅৰ্ডিনেটছটো হ'ব 0,0 2 ডাইমেনশ্যনেল চিষ্টেম তো 0ৰ বা অৰিজিনৰ যদি আমি লেফট সাইডে চাওঁ সেইটো আমাৰ নেগেটিভ এক্স এক্সিছ হৈ যাব আৰু ৰাইট সাইডে চালে পজিটিভ এক্স এক্সিছ চিমিলাৰলি অৰিজিনৰ ওপৰত হৈ যাব আমাৰ পজিটিভ ৱাই এক্সিছ আৰু তলৰ ফালে যদি আমি যাওঁ সেইটো হৈ যাব আমাৰ নেগেটিভ ৱাই এক্সিছ বা ৱাই প্ৰাইম একেই কথা তো ইয়াতো আমি কেনেকৈ কৰিম অৰিজিনটো ডিফাইন কৰিলোঁ তাৰপিছত ডাইৰেকশ্যন আহিব ডাইৰেকশ্যন মানে কি ইয়াতে যদি মই এটা পইণ্ট এটা লওঁ লেটছে এই পইণ্টৰ কোঅৰ্ডিনেট লৈছোঁ 1,1 ইয়াৰ মিনিংটো কি আমি 1 ইউনিট আহিলোঁ এক্স ডাইৰেকশ্যনত তাৰপিছত আকৌ 1 ইউনিট গ'লোঁ ৱাই ডাইৰেকশ্যনত তো এইটো যেতিয়া আমি জইন কৰি দিম তো এইটোৱে হৈ যাব আমাৰ নতুন ডাইৰেকশ্যন অ' এ
তো OA হৈ গ'ল ডাইৰেকশ্যন আৰু আমি ক'লো ওৰ পৰা A লৈ এটা কিবা এটা ডিষ্টেঞ্চ আছে যোনটো মেগনিটিউড হৈ গ'ল যেনেকৈ আমি ইয়াতে 2 সেন্টিমিটাৰ 2 মিলিমিটাৰ এক্সাম্পলটোলৈ কৈছোঁ তো এইটো হয় তো এইটো যদি আমি পাইথাগোৰাছ থিয়ৰম ইউজ কৰোঁ এইটোতো কি আহিব স্কুৱেৰ ৰুট অফ 2 আহিব এই ডিষ্টেঞ্চটো তো OA হৈ যাব ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ 2 এতিয়া ইউনিটটো আমি কৈ দিম চেণ্টিমিটাৰ লগালে চেণ্টিমিটাৰ লগাম মিলিমিটাৰ থাকিলে মিলিমিটাৰ একৰ্ডিংলি যিটো লগোৱা হয় 3 ডাইমেনশ্যনেল কেছতো একেই হৈ যাব জাষ্ট আমাৰ এটা এক্সিছ বাঢ়ি যায় ঠিক আছে এইটো হৈ গ'ল আমাৰ মেজাৰমেণ্ট অফ পজিশ্যন এতিয়া নেক্সট কেছটো আহিছে মেজাৰমেণ্ট অফ টাইম এতিয়া আমি কি কৈছোঁ 1 ডাইমেনশ্যনেল যদি কথাটো হৈ যায় 1 ডাইমেনশ্যনত আমাৰ এটা এক্সিছ থাকিব 1 এক্সিছ ঠিক আছে ছিংগল এক্সিছ আইদাৰ এক্স হ'ব পাৰে এক্স এক্সিছটো হ'ব পাৰে বা আমি কনচিডাৰ কৰিব পাৰোঁ y এক্সিছ বা আমি কনচিডাৰ কৰোঁ z এক্সিছ তিনিটাৰ পৰা যিকোনো এটা এক্সিছ চুজ কৰিলে হ'ল সেইটো 1 ডাইমেনশ্যন হৈ যাব ঠিক আছে বিকজ 1 মিনছ এটা এক্সিছ 2 ডাইমেনশ্যনত কি হ'ব 2 ডাইমেনশ্যনত আমি দুটা এক্সিছ ইউজ কৰিম তো দুটা এক্সিছ ইউজ কৰাৰ কাৰণে আমি কি পাম প্লেন পাই যাম তো আমি পাই গ'লোঁ এক্স ৱাই প্লেন বুলি কৈ ক'ম এতিয়া এক্সিছ বুলি কৈ নকওঁ কাৰণ এক্স আৰু ৱাই লগ খালে আমাৰ প্লেন হৈ যায় বা আমি ক'লোঁ ৱাই জেড প্লেন বা আমি ক'লোঁ জেড এক্স প্লেন তো এনেকুৱা ধৰণৰ আমাৰ তিনিটা ডিফাৰেণ্ট টাইপছ অফ প্লেন পাব পাৰোঁ 3 ডাইমেনশ্যনেল কেছত কি থাকিব এটাই থাকিব সেইটো হৈ গ'ল আমাৰ এক্স ৱাই জেড ঠিক আছে এক্স ৱাই জেড স্পেচ হৈ যাব এইটো এতিয়া প্লেন বুলি কৈ নকওঁ এতিয়া স্পেচ বুলি কৈ ক'ম ঠিক আছে এতিয়া মেজাৰমেণ্ট অফ টাইম কৈ দিয়াৰ লগে লগে আমাৰ আৰু এটা এক্সিছ আহি যায় যোনটোক আমি ক'ম দ্য টাইম এক্সিছ ঠিক আছে টাইম এক্সিছ তো টাইম এক্সিছটো জেনেৰেলি 1 ডাইমেনশ্যনেল এক্সিছে হয় তো এইটো হৈ গ'ল আমাৰ টাইম এক্সিছ তো এই টাইম এক্সিছত আমি কি কৰিম ইয়াৰ যেনেকুৱা পজিশ্যনৰ কেছত আমাৰ এটা অৰিজিন আছিলে ইয়াতো এটা অৰিজিন থাকিব তো অৰিজিন মানে হৈ গ'ল তাৰমানে এইটো আমাৰ ৰেফাৰেঞ্চ পইণ্ট বা ৰেফাৰেঞ্চ টাইম যোনটোক আমি 0 বুলি কৈ ধৰিলোঁ তো যদি 0ৰ আমি ৰাইট ছাইডে যাওঁ তাৰমানে এইটো কি আমি ফৰৱাৰ্ড গৈ আছোঁ এই ফৰৱাৰ্ডটোক আমি পজিটিভ বুলি কৈ ধৰিম আৰু যদি আমি বেকৱাৰ্ড গৈ আছোঁ তাৰমানে আমি ৰিভাৰ্ছ টাইমত গৈ আছোঁ তো সেইটোক আমি নেগেটিভ বুলি কৈ ধৰিম মানে এইটো যোনটো অলৰেডি হৈ গ'ল এইটো পাষ্ট হৈ গ'ল আৰু এইটোক আমি ফিউচাৰ বুলি কৈ মানিলে ঠিক আছে আৰু আমাৰ যোনটো 0 হৈ গ'ল 0টোক আমি প্ৰেজেণ্ট বুলি কৈ মানিলোঁ ঠিক আছে তো এনেকুৱাকৈ আমি টাইমো মেজাৰ কৰিব পাৰোঁ ঠিক আছে অৰিজিনটো ডিফাইন কৰিলোঁ ডাইৰেকশ্যনটো কি হ'ব আমি যদি পজিটিভ ভেলু লৈ আছোঁ তেনেহ'লে আমাৰ পজিটিভ টাইম আমি ফিউচাৰৰ ফালে গৈ আছোঁ আৰু যদি আমি নেগেটিভ টাইম লৈছোঁ তাৰমানে আমি পাষ্টৰ কথা পাতি আছোঁ ঠিক তেনেকৈ ইউনিটৰ কথা হৈছে ইউনিট কি হ'ব পাৰে আমি ছেকেণ্ডত মেজাৰ কৰোঁ মিনিটত মেজাৰ কৰোঁ আৱাৰত মেজাৰ কৰোঁ আৰু কি আছে ডে হৈ গ'ল তাৰপিছত মান্থ হৈ গ'ল উইক এইবোৰতো আছে ডে হৈ গ'ল উইক হৈ গ'ল মান্থ হৈ গ'ল তাৰপিছত ইয়েৰ হৈ গ'ল এক্সেট্ৰা এইটো গৈ থাকিব কাৰণ চেঞ্চুৰী চেণ্টিনেৰী এইবোৰ চব গৈ থাকিব তো তেনেকুৱা আমাৰ ডিফাৰেণ্ট ইউনিট থাকিব টাইমক মেজাৰ কৰিবৰ কাৰণে এবাৰ আমি কথা পাতিম পজিশ্যন টাইম গ্ৰাফ অফ আ ষ্টেচনাৰী অবজেক্ট এতিয়া ষ্টেচনাৰী অবজেক্ট মিনিংটো এইটোৱে হয় ষ্টেচনাৰী মানে ন' মুভমেণ্ট তাৰমানে অবজেক্টটো আমাৰ ৰেষ্টত আছে এটা পজিশ্যনতে আছে তো তেনেকুৱা কেছত আমি এটা পজিশ্যন টাইম গ্ৰাফ বনাব লাগে এতিয়া প্ৰথমতে বুজি লওঁ পজিশ্যন টাইম গ্ৰাফ হয় নেকি তো যিটো গ্ৰাফ কৈছে অবভিয়াছলি গ্ৰাফত আমাৰ কি থাকে এক্স এক্সিছ থাকে আৰু ৱাই এক্সিছ থাকে তো আমি কি কৰিম যেনেকুৱা আমাৰ এক্স এক্সিছ ৱাই এক্সিছ থাকে তেনেকৈ এক্সিছখিনি ড্ৰ কৰি ল'ম বাট ইয়াতে আমি অলপ এক্সিছৰ নামবোৰ চেঞ্জ কৰি দিম তো ইয়াতে য'ত এই দুটা এক্সিছ মিট কৰিছে সেইটোক আমি ৰেফাৰেঞ্চ পইণ্ট বা অৰিজিন পইণ্ট বুলি কৈ ক'ম এতিয়া আমাৰ যোনটো এই হৰিজণ্টেল এক্সিছটো আছে এই যোনটো এক্স এক্সিছ যোনটো আছে সেইটোক আমি এক্স এক্সিছ বুলি কৈ নকওঁ আমি যেতিয়া পজিশ্যন টাইম গ্ৰাফৰ কথা পাতিম এইটোক আমি টাইম এক্সিছ বুলি কৈ ক'ম আৰু যোনটো আমাৰ ওপৰ ফালে গৈ আছে সেইটো হ'ব আমাৰ পজিশ্যনৰ এক্সিছটো এইটোক আমি পজিশ্যন এক্সিছ বুলি কৈ ক'ম ঠিক আছে জাষ্ট নামটো চেঞ্জ কৰিছোঁ এতিয়া ইয়াতে কৈছে যে আমাৰ অবজেক্টটো ষ্টেচনাৰী হৈ আছে অবজেক্টটো ষ্টেচনাৰী হৈ থকা মানে কি তো ইনিচিয়েলি তাৰমানে ষ্টাৰ্টিং যেতিয়া আমি এইটো টাইম এক্সিছটো ইয়াতে কেইটামান টাইম লৈ লওঁ তেতিয়া বুজি পাবলৈ ইজি হ'ব তো লেটছ চে এইটো আমাৰ দিছোঁ মিনিটত দিছোঁ ঠিক আছে মেজাৰমেণ্টটো যোনটো হৈছে আমাৰ মিনিটত হৈছে তো 1 মিনিট 2 মিনিট 3 মিনিট 4 মিনিট 5 মিনিট আৰু এইফালে পজিশ্যনটো যোনটো আছে লেটছ চে এইটো আমি দিছোঁ অৰিজিনৰ পৰা এটা ডিষ্টেঞ্চ যোনটো আমি চেণ্টিমিটাৰ ধৰিছোঁ তো লেটছ চে 1 2 3 4 ঠিক আছে এতিয়া আমি এজিউম কৰিছোঁ একদম ষ্টাৰ্টিঙতে এজিউম কৰিছোঁ যে আমাৰ অবজেক্টটো এটা ৰেফাৰেঞ্চ পইণ্ট লৈছোঁ অৰিজিন তাৰ পৰা 3 চেণ্টিমিটাৰ দূৰত আছে ই ঠিক আছে ফাইন একো নাই এতিয়া যেহেতু অবজেক্টটো ষ্টেচনাৰী তো তাৰমানে সি এইটো পজিশ্যনতে থাকিব যোনটো পজিশ্যনত অৰিজিনেলি আছে তাৰমানে 1 মিনিট যদি পাছ হৈ গ'ল 1 মিনিট পাছ হোৱাৰ পিছত ইয়াৰ পজিশ্যনটো কি 3 চেণ্টিমিটাৰে থাকিব অৰিজিনৰ পৰা ৰাইট যোনটো ভাৰ্টিকেল ডিষ্টেঞ্চ হয় সেইটোৱে হয় আমাৰ পজিশ্যনৰ ডিষ্টেঞ্চটো নেক্সট 2 মিনিট পাৰ হৈ গ'ল একো নাই মুভমেণ্ট হোৱা নাই নিজৰ জেগাতে আছে 3 মিনিট পাৰ হৈ গ'ল নিজৰ জেগাতে আছে 4 মিনিট পাৰ হৈ গ'ল একো হোৱা নাই 5 মিনিট হৈ গ'ল একো হোৱা নাই তো তাৰমানে যেনেকুৱা টাইম গৈ আছে
অবজেক্টৰ পজিশনটো চেঞ্জ হোৱা নাই তো এইটো যদি আমি জয়েন কৰি দিওঁ এটা ষ্ট্ৰেইট লাইনেৰে গোটেইকেইটা ষ্ট্ৰেইট লাইনে জয়েন কৰি দিওঁ তো এইটো কি হৈ গ'ল এটা চিধা লাইন আহি গ'ল তো এইটোকে কয় কনষ্টেণ্ট এইটো যোনটো হৈছে আমাৰ কনষ্টেণ্ট মানে যোনটো কেতিয়াও চেঞ্জ নহয় যেনেকুৱা টাইম আগবাঢ়ি আছে 1 পৰা 2 হ'ল 2 পৰা 3 মিনিট 3 পৰা 4 মিনিট 5 মিনিট বাট আমাৰ পজিশনটো ইচ কেছত ফিক্সড আছে কনষ্টেণ্ট হৈ আছে চেঞ্জ হোৱা নাই তো সেইকাৰণে আমি গ্ৰাফটো কি পাইছোঁ এটা হৰাইজণ্টেল ষ্ট্ৰেইট লাইন পাইছোঁ ঠিক আছে হৰাইজণ্টেল ষ্ট্ৰেইট লাইনৰ মিনিংটো এইটোৱে হয় যে আমাৰ অবজেক্টটো যোনটো হৈছে এটা ষ্টেচনাৰী অবজেক্ট হয় ঠিক আছে এবাৰ আমি কথা পাতিম এটা বহুত ইম্পৰ্টেণ্ট টপিক যোনটো হৈছে ডিষ্টেন্স আৰু ডিসপ্লেসমেন্ট তো ডিষ্টেন্স আৰু ডিসপ্লেসমেন্ট কি হৈছে দুটাই হৈছে যেতিয়া এটা অবজেক্ট এটা পজিশনৰ পৰা আনটো পজিশনলৈ যায় তো তাৰ কি হয় পজিশনটো চেঞ্জ হয় তো পজিশন চেঞ্জ হোৱাৰ পিছত তাহাঁতৰ মাজৰ যোনটো ডিষ্টেন্স থাকিব আইদাৰ ডিষ্টেন্স থাকিব বা ডিসপ্লেসমেন্ট থাকিব হেতু আমি মিনিংটো বুজিব লাগিব তো মই কৈছো যে ইনিশিয়ালি আমাৰ অবজেক্টটো পইণ্টেড আছিল তাৰ পিছত এটো মুভ হৈ পেলাই গল পইণ্ট বি লৈ ঠিক আছে এতিয়া এ এৰ পৰা যে বি লৈ গৈ ইয়াত দুটা মেথড আছে যোৱাৰ আইদাৰ ই এৰ পৰা বি লৈ একদম ষ্ট্ৰেইট পাথত গল নহলে ইটো অলপ ঘূৰি পকি যাব পাৰিলে এনেকাকৈ ঘূৰি পকি বি লৈ আহিলে তো আইদাৰ এই কাৰ্ভ পাথটো ললে বা একদম ষ্ট্ৰেইট পাথটো ললে তো দুটা কেছতে কি হল পইণ্ট এৰ পৰা বি লৈ গল এতিয়া যেতিয়া ষ্ট্ৰেইট পজিশনত যাব যেতিয়া ষ্ট্ৰেইট লাইনত যাব এ টু বি হেতুক আমি ডিসপ্লেসমেন্ট বুলি কওঁ আৰু যেতিয়া এনেকা বেকাতৰা হেতুক আমি টোটাল পাথ বুলি কওঁ টোটাল পাথ লেংথ এ পৰা বি লৈ যোনটো গল হেতুক কোৱা হয় distance so distance is the total path length traveled by an object no matter which direction is moved yate direction kotha nai right but jete displacement er kotha patu a পৰা b লৈ যাবলৈ তো ইয়াতে straight গৈ আছে a পৰা b লৈ একদম straight যাব লাগিব তেতিয়া আমি displacement বুলি কম but distance er কেছত কি আছে প্ৰথমতে এফালে গল north east direction ত গল তাৰ পিছত আকৌ north direction ত গল তাৰ পিছত আকৌ এবাৰ east direction ত গল তাৰ পিছত তললৈ আহি গল south direction তো এনেকে different জায়গাত ইয়াৰ different direction change হয় ই মুভ কৰি প্লে আকৌ ফাইনালি বি পইণ্টত আহিছে এইটোৱে নহয় কেতিয়াবা এনেকা হ'ব পাৰে এই পা গল ঘূৰি পকি এনেকা বহুত পাক খাই আহি পেলাই বিট পালে তো এইটো এটা ডিসটেন্স হৈ যাব বাট ডিসপ্লেসমেন্টৰ কেথত কি হৈ যায় ডিসপ্লেসমেন্ট ইজ দ্য শৰ্টেষ্ট ষ্ট্ৰেইট লাইন এই বস্তুটো মনত ৰাখিব লাগিব ষ্ট্ৰেইট লাইনটো হ'ব বাট এইটো শৰ্টেষ্ট হ'ব লাগিব শৰ্টেষ্ট ষ্ট্ৰেইট লাইন ডিসটেন্স বিটুইন দ্য ষ্টাৰ্টিং পইণ্ট এণ্ড দ্য এণ্ডিং পইণ্ট এলং উইথ দ্য ডাইৰেকশ্যন তাৰমানে আমাৰ পইণ্টে দি আছে দিয়া আছে এইটো যেনিবা আমাৰ হ'ল ঘৰ ঠিক আছে ঘৰ দি আছে ইফ ইউ স্টাৰ্টেড হোম ৱাক 4 কিলোমিটাৰ্ছ নৰ্থ তো আমি প্ৰথমতে এনেকৈ কৰিলো নৰ্থ সাউথ ইষ্ট ৱেষ্ট তো ইয়াতে কৈছে তো আমি এটা কাম কৰো আমি অৰিজিন বা ৰেফাৰেন্স পইণ্টটো যোনটো আমাৰ ঘৰ হৈছে এইটো আমি চেণ্টাৰত ৰাখি দিলো ইয়াতে কৈছে 4 কিলোমিটাৰ্ছ নৰ্থ তো আমি কি কৰিম 4 কিলোমিটাৰ যাম নৰ্থ ডাইৰেকশ্যনত ঠিক আছে ইয়াতে আহি পেলাই ৰখি যাওঁ তাৰপিছত আমি ৱাক কৰিছো 3 কিলোমিটাৰ্ছ ৱেষ্ট ইয়াৰ পৰা আকৌ 3 কিলোমিটাৰ্ছ আমি ৱেষ্ট ডাইৰেকশ্যনত গ'লো তো এইটো হৈ গ'ল আমাৰ নতুন পজিশ্যন এতিয়া your displacement would be এটা displacement to কি হ'ব displacement হ'ব আমি কি আৰম্ভ কৰিছিলো অৰিজিনৰ পৰা তাৰপিছত পইণ্ট 8 আহিলো তাৰপিছত পইণ্ট p আহিলো ডিসপ্লেসমেন্টটো যদি কাউন্ট কৰো আমি কি কৰিম o পৰা b লৈ জয়েন কৰি দিম আৰু এটা এৰো লগাই দিম তো তাৰমানে আমি পইণ্ট o পৰা পইণ্ট b লৈ গলো এইটো হৈ যাব ob যোনটো আমি ভেক্টৰ হৈ গল কাৰণ ভেক্টৰৰ ওপৰত আমি কি এটা এৰো সাইন দিও এইটোকে কোৱা হয় ডিসপ্লেসমেন্ট ঠিক আছে এইটো হৈ গল আমাৰ ডিসপ্লেসমেন্ট বাট এইটো আমাৰ ডিসটেন্স নহয় ডিসটেন্সটো কি হ'ব ডিসটেন্স হ'ব আমাৰ oa plus ab কৰো বা ba plus oa কৰো একো কথা না কাৰণ ইয়াতে কোনো ডিসটেন্সৰ কথা ডাইৰেকশ্যনৰ কথা নাহে তো oa plus ob যদি কৰো এটো আমাক ডিসটেন্সৰ কথা কৈ আছে তো এইটো এটা ডিফাৰেন্স হৈ গৈছে বিটুইন ডিসপ্লেসমেন্ট এণ্ড ডিসটেন্স সো কুইকলি আমি ইহঁতৰ মাজৰ ডিফাৰেন্সটো চাই লওঁ তো ডিসটেন্সৰ ডেফিনিশনটো হৈ যাব দ্য টোটাল লেংথ অফ দ্য পাথ ট্ৰেভেল ঠিক আছে টোটাল লেংথ যিমান পাথটো ট্ৰেভেল কৰিছে বেকাতেৰা হওক সিধা হওক ডাজ নট মেটাৰ তো ইয়াতে ডাইৰেকশ্যন ইণ্ডিপেণ্ডেণ্ট হয় ইয়াতে আমি ডাইৰেকশ্যনৰ কথা নকওঁ ডিষ্টেন্স কথা পাতি থাকোঁ সময়ত বাট ডিসপ্লেসমেন্টত কি হয় দ্য শৰ্টেষ্ট ষ্ট্ৰেইট লাইন ডিষ্টেন্স ফ্ৰম দ্য ষ্টাৰ্ট টু এণ্ড উইথ ডাইৰেকশ্যন আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় ডাইৰেকশ্যনটো কোনটো পইণ্টৰ পৰা কোনটো পইণ্টলৈ গৈ আছে এইটো আমি এৰো চাইনেৰে দেখাওঁ তো ডিষ্টেন্স হৈছে এটা স্কেলাৰ ভেলু তো ইয়াক আমি অনলি মেগনিটিউডে দিওঁ আৰু যদি আমি ডিসপ্লেসমেন্টৰ কথা কওঁ সেইটো হৈছে এটা ভেক্টৰ তাৰমানে ইয়াৰ মেগনিটিউডো থাকিব প্লাছ ডাইৰেকশ্যনো থাকিব নেক্সট ডিষ্টেন্সটো কি হ'ব ডিষ্টেন্সৰ যোনটো আমি ভেলু ক্যালকুলেট কৰিম সেইটো সদায় পজিটিভ ভেলু হ'ব বা জিৰ' হ'ব পাৰে জিৰ' মিনিংটো এইটো হ'ল আমি মুভমেণ্ট নকৰিলোঁ আমি ঘৰত আছিলোঁ ঘৰতে থাকিলোঁ কলেজলৈ নগ'লো বোলে তো ঠিক আছে তো এইটো আমাৰ কি হৈ গ'ল টোটেল ডিষ্টেন্স ট্ৰেভেল জিৰ' হৈ গ'ল পজিটিভ যদি হয় অবভিয়াছলি আমি যদি অলপো কিবা মুভমেণ্ট কৰোঁ সেইটো পজিটিভত হ'ব বাট ডিসপ্লেসমেন্টৰ কেছত কি হয় পজিটিভ জিৰ'টোতো হ'বই বাট নেগেটিভো হ'ব পাৰে নেগেটিভ কেনেকৈ হ'ব পাৰে যদি আমি পইণ্ট এৰ পৰা পইণ্ট বি লৈ গৈ আছো আৰু আমি এইটো শৰ্টেষ্ট ষ্ট্ৰেইট লাইন কৰি দিছিলোঁ ঠিক আছে এ টু বি তো এইটো আমাৰ পজিটিভ ডিসপ্লেসমেন্ট হৈ গ'ল বাট যদি আমি বি টু এ আহোঁ আমাৰ সেইটো কি হৈ যাব নেগেটিভ ডিসপ্লেসমেন্ট হৈ যাব আমি নেগেটিভ ডাইৰেকশ্যনত আহিছোঁ অপজিট ডাইৰেকশ্যনত নেক্সট পাথ
পাথৰ যদি কথা পাতো আমি তো এইটো কিবা গোটেই ডিষ্টেন্সটো কথা পাতে ঠিক আছে তো তাৰ মানে আমি পইণ্ট এ পৰা পইণ্ট বি লৈ গৈছো ঠিক আছে এতিয়া যেনেকৈ মুভ কৰোঁ ঠিক আছে আমি বেকাটেৰা ৰাস্তাৰে মুভ কৰোঁ এইটো হৈ গ'ল আমাৰ ডিষ্টেন্স বাট ডিছপ্লেচমেণ্টে কি কয় তুমি বেকাটেৰা যোৱা যি যোৱা সেইবোৰ আমাৰ লগত কোনো খাতিৰ পাতিৰ নাই আমি ডাইৰেক্ট এ আৰু বিটো জইন কৰি দিম ষ্ট্ৰেইট লাইনেৰে আৰু যোনটো শ্বৰ্টেষ্ট ডিষ্টেন্স হ'ব সেইটোৱে হৈ যাব আমাৰ ডিছপ্লেচমেণ্ট ঠিক আছে নেক্সট আমাৰ এক্সাম্পলত আহি যায় এ কাৰ ট্ৰেভেলছ 5 কিলোমিটাৰ ইন এ চাৰ্কল ঠিক আছে এইটো এটা ভাল এক্সাম্পল হয় এটা চাৰ্কল আছে যেনিবা এই চাৰ্কলৰ পইণ্ট এৰ পৰা আৰম্ভ কৰিলে আৰু কি কৰিলে আমাৰ কাৰটোৱে এই গোটেই চাৰ্কলটোত এক ৰাউণ্ড মাৰিলে আহি পেলাই এইতে আহিলে যদি এই চাৰ্কলৰ যোনটো আমাৰ চাৰ্কামফাৰেঞ্চ হৈছে সেইটো হৈছে আমাৰ 5 কিলোমিটাৰ তো আমি কি ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে আমাৰ যোনটো কাৰটো হৈছিলে যিহেতু এৰ পৰা ষ্টাৰ্ট কৰিলে এক পাক মাৰি পেলাই আহিলে তো এক পাক কিমান মাৰিলে 5 কিলোমিটাৰৰ এক পাক এটা মাৰিলে বাট ডিছপ্লেচমেণ্টৰ কেছত কি হৈ যায় 0 হৈ যায় ডিছপ্লেচমেণ্ট কিয় 0 হৈ যায় কাৰণ কাৰটো আৰম্ভ কৰিছিলে পইণ্ট এৰে ঠিক আছে এতিয়া যিয়ে পাথ লগ ডাজ নট মেটাৰ আকৌ আহি পেলাই এইটো পইণ্ট এইটে ৰখিলেহি ৰাইট আমি কি কওঁ আমাৰ ডেফিনেশ্যনৰ মতে শ্বৰ্টেষ্ট ষ্ট্ৰেইট লাইন বিটুইন ষ্টাৰ্ট এণ্ড এণ্ড তো ষ্টাৰ্টিং পইণ্ট এ আছিলে এণ্ডিঙো পইণ্ট এতে হ'ল তো দুটাৰ মাজত ডিষ্টেঞ্চ দুটাৰ মাজত কি হ'ল ডিষ্টেঞ্চটোতো একোৱে নাইকিয়া হৈ গ'ল তো ডিছপ্লেচমেণ্টৰ মতে ইয়াতে আমাৰ কাৰটো একো মুভে নকৰিলে ঠিক আছে তো এইটোৱে হৈ গ'ল এটা ডিফাৰেঞ্চ বিটুইন ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট নেক্সট কনচেপ্টটো আমাৰ আহি যাব স্পীড আৰু ভেলচিটি অলপ ডিফাৰেঞ্চ আছে এতিয়া স্পীড মানে কি হৈছে দ্য টাইম ৰেট অফ চেঞ্জ অফ ডিষ্টেঞ্চ ইজ কল্ড স্পীড তো আমি জানো স্পীডৰ ফৰ্মুলা কি আছে স্পীড হৈছে আমাৰ ডিষ্টেঞ্চ ট্ৰেভেল বাই টাইম তো এইটো হৈছে আমাৰ স্পীডৰ ফৰ্মুলা ঠিক আছে এইটোতো স্কুল লেভেলতে আছিলে এতিয়া ভেলচিটিৰ ডেফিনেশ্যনৰ মতে কি হৈ যাব ভেলচিটি স্পীডৰ নিচিনা হয় বাছ এটাই ডিফাৰেঞ্চ আছে স্পীড হৈছে এটা স্কেলাৰ কোৱান্টিটি ভেক্টৰ হৈছে আমাৰ এটা ভেলচিটি হৈছে আমাৰ ভেক্টৰ কোৱান্টিটি তো তাৰ মানে স্পীড এটা কাৰ এটা যেনিবা স্পীড আছে সেই স্পীডক যদি আমি ডাইৰেকশ্যনো দি দিওঁ বোলে আমি এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত এটা স্পীডত গৈ আছোঁ তেতিয়া সেইটোকে আমি ভেলচিটি বুলি কওঁ এতিয়া ডাইৰেকশ্যন থকা মানে কি আমি ডিষ্টেঞ্চটোতো ক'ব নোৱাৰোঁ আমি ক'ব লাগিব ডিছপ্লেচমেণ্ট তো ভেলচিটিৰ ফৰ্মুলা কি হ'ব ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম তো এইটো হৈ গ'ল আমাৰ স্পীড আৰু ভেলচিটিৰ মাজত ডিফাৰেঞ্চ তো স্পীড হৈছে এটা ভেক্টৰ স্কেলাৰ কোৱান্টিটি আৰু ইফালে ভেলচিটি হৈছে এটা ভেক্টৰ কোৱান্টিটি আৰু দুইটাৰে এছআই ইউনিট কি হ'ব মিটাৰ পাৰ ছেকেণ্ডে হ'ব আৰু ইহঁতৰ ডাইমেনশ্যনেল ফৰ্মুলা হ'ব LT টু দি পাৱাৰ -1 LT টু দি পাৱাৰ -1 এতিয়া ডাইমেনশ্যন দুইটাৰে ছেম থাকিব বিকজ ডাইমেনশ্যনতো জেনেৰেলি আমি ডাইৰেকশ্যনৰ কথা নাপাতো ৰাইট আমি অকল ফিজিকেল কোৱান্টিটিৰ কথাই পাতো তো স্পীডত আমাৰ ডিফাৰেণ্ট টাইপছ অফ স্পীড হ'ব পাৰে যেনেকৈ ইউনিফৰ্ম স্পীড হ'ব পাৰে ভেৰিয়েবল স্পীড এভাৰেজ স্পীড আৰু ইনষ্টেণ্টেনিয়াছ স্পীড ঠিক তেনেকৈ ভেলচিটিৰো হ'ব আমাৰ ইউনিফৰ্ম ভেলচিটি ভেৰিয়েবল ভেলচিটি এভাৰেজ ভেলচিটি আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটি এতিয়া ইউনিফৰ্মৰ মানে মিনিং হৈছে যোনটো চেঞ্জ নহয় চ' লেটছ চে মই কাৰ লৈ পেলাই ক'ৰবাত গৈ আছোঁ আৰু মোৰ যোনটো স্পীড হৈছে সেইটো হৈছে 50 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া 50 কিলোমিটাৰ পাৰ আৱাৰ ইউনিফৰ্ম স্পীড যদি হয় তেতিয়া তাৰ মিনিংটো হ'ব প্ৰতিটো ঘণ্টাতে মই 50 কিলোমিটাৰ ডিষ্টেঞ্চে কভাৰ কৰিম তাৰমানে ঠিক আছে ফাৰ্ষ্ট আৱাৰত যেতিয়া আৰম্ভ কৰিলোঁ 0 পৰা আমি 1 আৱাৰ কভাৰ কৰিলোঁ তো তাৰমানে আমি কিমান ডিষ্টেঞ্চ কভাৰ কৰিলোঁ 50 কিলোমিটাৰ কভাৰ কৰিলোঁ নেক্সট আৰু 1 ঘণ্টা কভাৰ কৰিলোঁ তো 2 ঘণ্টা কমপ্লিট হৈ গ'ল তো নেক্সট আমি কিমান কৰিলোঁ আৰু 50 কিলোমিটাৰ গ'লোঁ তাৰ টোটেল আমি 100 কিলোমিটাৰ কভাৰ কৰিলোঁ নেক্সট আমি 3 ঘণ্টা গ'লোঁ তো 3 ঘণ্টা মানে কিমান গ'ল 50 কিলোমিটাৰ আৰু কভাৰ হৈ গ'ল তো এইটো ফিক্সড আছে তো আমি কি কৰিলোঁ ইয়াতে টাইমটোক আমি ইকুৱেল এমাউণ্টত ডিভাইড কৰিছোঁ 0 to 1 আৱাৰ 1 to 2 আৱাৰ 2 to 3 আৱাৰ ইকুৱেল ইণ্টাৰভেল বুলি কওঁ যোনটো আমি কওঁ তো ইকুৱেল ইণ্টাৰভেলত যদি আমাৰ যোনটো ডিষ্টেঞ্চ ট্ৰেভেল কৰিছোঁ ফিক্সড আছে তো তেতিয়া আমাৰ যোনটো স্পীড আহিব এই ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম যেতিয়া কৰি দিম তো আমাৰ আহিব এটা ইউনিফৰ্ম স্পীড ঠিক তেনেকৈ ইউনিফৰ্ম ভেলচিটি কেছতো সেইটোৱে হ'ব আমি কি কৰিম টাইম কিমান দেৰি আমি ট্ৰেভেল কৰিলোঁ লেটছ আমি 5 ঘণ্টা ট্ৰেভেল কৰিলোঁ তো 5 ঘণ্টাটো আমি কি ইকুৱেল ইণ্টাৰভেলত আমি ডিভাইড কৰি দিম তো 1 2 3 4 5 তো এইটো গোটেইখিনি ইকুৱেল ইণ্টাৰভেল হৈ গ'ল তো 0 পৰা 1 আৱাৰ তো 1 ঘণ্টাত আমাৰ যোনটো ডিছপ্লেচমেণ্ট থাকিল একদম ষ্ট্ৰেইট পাথ আৰু শ্বৰ্টেষ্ট পাথ যোনটো থাকিল সেইটো আমাৰ ফিক্স থাকিল ঠিক আছে 5 কিলোমিটাৰ ধৰি লোৱা 50 কিলোমিটাৰ ধৰি লোৱা নেক্সট 1 পৰা 2 যোনটো আমাৰ ডিছপ্লেচমেণ্ট এগেইন সেইটো ফিক্স ডাইৰেকশ্যন চেঞ্জ নহ'ল 50 কিলোমিটাৰ থাকিল তো এনেকুৱা কেছত আমি কি পাম ইউনিফৰ্ম ভেলচিটি পাম তো আমাৰ ভেলচিটি ইয়াতে ফিক্সড আছে নেক্সট এতিয়া আহি গ'ল আমাৰ এতিয়া ভেৰিয়েবল স্পীড এতিয়া ভেৰিয়েবল স্পীড মানে কি হৈ গ'ল ভেৰিয়েবল স্পীড মানে আমি যোনটো ইণ্টাৰভেল কৰিছোঁ 0 to 1 আৱাৰ 1 to 2 2 to 3 আমি ইণ্টাৰভেলটো ফিক্স ৰাখিছোঁ বাট আমাৰ স্পীডটো কিন্তু এবাৰ চেঞ্জ হৈ আছে তো লেটছ চে 0 পৰা 1 আৱাৰ বিকজ ঘৰৰ পৰা জাষ্ট ওলাইছোঁ একদম পূৰা এনাৰ্জি আছে জোচত আছোঁ আমি 70 কিলোমিটাৰ আমি ট্ৰেভেল কৰিলোঁ তাৰপিছত নেক্সটটো অলপ ভাগৰ লাগিলে ভাগৰ লগাৰ পিছত বোলে আমাৰ
অলপ ট্ৰেভেলটো কম হৈ গ'ল 60 কিলোমিটাৰ হৈ গ'ল 60 কিলোমিটাৰ হোৱাৰ পিছত তাৰপিছত আকৌ দুপৰীয়া লাঞ্চ কৰাৰ পিছত আমাৰ টোপনি লাগে তো টোপনি লাগিলে অলপ ভেলচিটিটো কমি আহিল তো কমি পেলাই লেটছে আমাৰ হৈ গ'ল 55 কিলোমিটাৰ তাৰপিছত ফাইনেলি আমি আৰু 1 ঘণ্টা ট্ৰেভেল কৰিলোঁ তেতিয়া আৰু লাষ্ট শেষ হ'বলৈ আৰু বেছি দেৰি নাই তো আমি বোলে আমাৰ স্পীডটো বঢ়াই পেলাই 80 কিলোমিটাৰ কৰিলোঁ তো এইটো কেছত কি হ'ল ইণ্টাৰভেল আমাৰ ফিক্স আছে আমাৰ ইণ্টাৰভেলটো ফিক্স আছে বাট আমাৰ যোনটো স্পীডটো আছে চেঞ্জ হৈ আছে প্ৰথম 1 ঘণ্টাত আমি 70 কিলোমিটাৰ গ'লোঁ নেক্সট 60 কিলোমিটাৰ তাৰপিছত 55 তাৰপিছত 80 তো এইটো কেছত আমি কি পাইছোঁ ভেৰিয়েবল স্পীড পাইছোঁ আমাৰ স্পীডটো যোনটো আছে ফিক্সড হৈ থকা নাই চেঞ্জ হৈ আছে সেইকাৰণে ভেৰিয়েবল সিমিলাৰ কনচেপ্টটো ভেৰিয়েবল ভেলচিটিটো হ'ব আমাৰ ডিছপ্লেচমেণ্টটো চেঞ্জ হৈ আছে 0 পৰা 1 আৱাৰ আমি ইয়াতো কি কৰিম ইণ্টাৰভেলটো সেম ৰাখিম যোনটো টাইম ইণ্টাৰভেল হ'ব এইটো ফিক্স থাকিব বাট আমাৰ ইচ আৱাৰত যোনটো ডিছপ্লেচমেণ্ট থাকিব সেইটো চেঞ্জ হৈ থাকিব লেটছে প্ৰথম আৱাৰত আমাৰ ডিছপ্লেচমেণ্ট 70 কিলোমিটাৰ আছিলে তাৰপিছত নেক্সট আৱাৰত ডিছপ্লেচমেণ্ট চেঞ্জ হৈ পেলাই 60 কিলোমিটাৰ হৈ গ'ল তাৰপিছত 55 কিলোমিটাৰ তো ইয়াতে ইচ কেছত আমাৰ ডিছপ্লেচমেণ্টটো চেঞ্জ হৈ আছে ফৰ ইকুৱেল ইণ্টাৰভেল অফ টাইম তো সেইটো কেছত আমি কি পাই আছোঁ ভেৰিয়েবল ভেলচিটি ভেৰিয়েবল মানে যোনটো ফিক্স নাথাকে তো এইটো চেঞ্জ হৈ থকাটোকে কোৱা হয় ভেৰিয়েবল ভেলচিটি তো ইয়াৰ আমাৰ কেছত ডিছপ্লেচমেণ্টটো চেঞ্জ হৈ আছে যদি পাম নেক্সট আহি যায় আমাৰ এভাৰেজ স্পীড এতিয়া এভাৰেজ স্পীডটো কি হয় তো তাৰ মানে আমি গৈ আছোঁ এতিয়া 0 পৰা 1 আৱাৰ যোনটো আমি ভেৰিয়েবল স্পীডৰ কথা পাতিলোঁ 70 কিলোমিটাৰ তাৰপিছত 60 কিলোমিটাৰ 55 80 কিলোমিটাৰ তো এইটো জেনেৰেলি কি হৈছে ইয়াতে চেঞ্জ হৈ আছে তো চেঞ্জ হৈ থকাৰ কাৰণে আমি এতিয়া ক'বলৈ দিগদাৰ হৈছে কি পুৰা অৰিজিনেল পইণ্টৰ পৰা ফাইনেল পইণ্ট যাওঁতে আমাৰ ভেলচিটি কিমান আছিল তো আমি কেতিয়া কওঁ আমি এভাৰেজৰ কথা পাতিব তো এভাৰেজৰ কথা পতা মানে কি হ'ল আমি 70 কৰি দিম প্লাছ 60 প্লাছ 55 প্লাছ 80 তো আমি গোটেই ডিষ্টেঞ্চটো ট্ৰেভেল কৰি দিম আৰু টোটেল কেই ঘণ্টা ট্ৰেভেল হ'ল তো আমি টোটেল 1 2 3 4 ঘণ্টা ট্ৰেভেল কৰিলোঁ তো আমি 4 আৱাৰেৰে ডিভাইড কৰি দিম তো এইটোৱে আমাক কি দিব এভাৰেজ স্পীডটো দিব এইটো কেলকুলেট কৰি ল'লে হ'ল তো কেলকুলেশ্যন কৰিলে ইয়াৰ ভেলু আহিব 66.25 কিলোমিটাৰ ট্ৰেভেল কৰিছোঁ প্ৰতি ঘণ্টাত তো আমি এটা এভাৰেজ কৰিলোঁ এভাৰেজ কৰি পেলাই আমি কৈছোঁ কি ঠিক আছে প্ৰতি ঘণ্টাত আমি 66.25ৰ ওচৰে পাজৰে আছোঁ ঠিক আছে তো এইটো হ'ল এভাৰেজ স্পীড ঠিক তেনেকৈ আমি এভাৰেজ ভেলচিটিকো ডিফাইন কৰিব পাৰিম তো আমি কি কৰিম গোটেই ডিছপ্লেচমেণ্টবোৰ আমি কাউণ্ট কৰি ল'ম গোটেই ডিছপ্লেচমেণ্ট প্ৰতিটো ঘণ্টাত আমাৰ ডিফাৰেণ্ট ডিছপ্লেচমেণ্টবোৰ যিবোৰ হ'ল কাউণ্ট কৰি পেলাই এড কৰি পেলাই আমি টোটেল আৱাৰেৰে ডিভাইড কৰি দিম তো এইটোৱে দিব আমাক এভাৰেজ ভেলচিটি নেক্সট আহি যায় আমাৰ ইনষ্টেণ্টেনিয়াছ স্পীড এইটো অলপ ইণ্টাৰেষ্টিং হয় ইনষ্টেণ্টেনিয়াছ স্পীডত আমি কি কৰোঁ ইনষ্টেণ্টেনিয়াছৰ মিনিংটো হৈছে এটা মুহূৰ্তত তো তাৰ মানে এৰ পৰা বিত আমি ট্ৰেভেল কৰিছোঁ মই সুধিলোঁ আচ্ছা ঠিক আছে তুমি কোৱাচোন এই পাৰ্টিকুলাৰ পইণ্টটো তোমাৰ ভেলচিটিটো কি আছিলে বা এই পজিশ্যনত তোমাৰ ভেলচিটি কি আছিলে তো এটা পাৰ্টিকুলাৰ মমেণ্ট অফ টাইমত যেতিয়া আমি স্পীডটো সুধোঁ বা ইয়াৰ ভেলচিটিটো সুধোঁ সেইটোকে কোৱা হয় ইনষ্টেণ্টেনিয়াছ স্পীড যদি আমি স্পীডৰ কথা পাতিছোঁ আৰু যদি ভেলচিটিৰ কথা পাতি আছোঁ তো এইটো হ'ব এটা পাৰ্টিকুলাৰ ভেৰিয়েবল স্পীড থাকিব লাগিব ফাৰ্ষ্ট অফ অল ঠিক আছে মানে যেনেকৈ এইটো কেছত আমাৰ 0 to 1 আৱাৰ 70 কিলোমিটাৰ গ'ল 1 আৱাৰ to 2 আৱাৰ 60 কিলোমিটাৰ গ'ল ৰাইট আৰু এইখিনিটোতো ভেৰি হৈ থাকিব পাৰে ইয়াৰটোতো কোনো গেৰেণ্টি নাই কি 60 কিলোমিটাৰ ফিক্সড হৈ থাকিব প্ৰতিটো 1 আৱাৰত ৰাইট এভৰি 1 মিনিটৰ পিছতো চেঞ্জ হৈ থাকিব পাৰে তো আমি কি কৈছোঁ এটা পাৰ্টিকুলাৰ মমেণ্ট অফ টাইমত মই সুধিছোঁ কি এই পাৰ্টিকুলাৰ মমেণ্ট অফ টাইমত তোমাৰ ইনষ্টেণ্টেনিয়াছ স্পীডটো কি আছিলে এইটো জেনেৰেলি আমি কেনেকৈ ক'ম তো এইখিনি যেতিয়া সুধিছে তো আমি ডাইৰেক্টলি স্পীডোমিটাৰত চাম বা ওডোমিটাৰত চাই পেলাই আমি ক'ব পাৰোঁ আচ্ছা ঠিক আছে মোৰ স্পীডটো ইমান হয় তো সেইটোৱে হৈ যায় আমাৰ ইনষ্টেণ্টেনিয়াছ স্পীড ঠিক তেনেকৈ আমাৰ যদি ডাইৰেকশ্যন থাকে তো আমি তেতিয়া ভেলচিটিৰ কথা পাতোঁ এটা পাৰ্টিকুলাৰ মমেণ্ট অফ টাইমত যদি আমাক সোধা যায় ইনষ্টেণ্টেনিয়াছ ভেলচিটিটো কি হয় তো আমি আমাৰ স্পীড মিটাৰ যোনটো আমাৰ ওডোমিটাৰ হয় তাতে চালোঁ চাই পেলাই আমি ক'লোঁ আমাৰ পাৰ্টিকুলাৰ যোনটো ভেলু দেখুৱাইছে সেইটোৱে হৈ যাব আমাৰ ইনষ্টেণ্টেনিয়াছ ভেলচিটি তো আমাৰ ইয়াতে যেতিয়া এভাৰেজ স্পীডৰ কথা কোৱা হয় এভাৰেজ স্পীডৰ ফৰ্মুলাটো হৈছে ডেল্টা আমাক কি লাগে ডিষ্টেঞ্চটো লাগে আমি ক'ম ডেল্টা এছ মানেতো ডিষ্টেঞ্চ হৈছে এইটো আমি ডেল্টা এছ বুলি ক'ম ডিভাইডেড বাই ডেল্টা টি আৰু যদি আমাক এভাৰেজ ভেলচিটিৰ কথা কৈ আছে এভাৰেজ ভেলচিটিৰ কথা সুধি আছে তো এভাৰেজ ভেলচিটি হৈ যাব আমাৰ ডিছপ্লেচমেণ্টটো লাগে তো আমি ডিছপ্লেচমেণ্টটো কেনেকৈ ডেল্টা এছ ভেক্টৰ লগাই দিম ডিভাইডেড বাই ডেল্টা টি তো এছ মানে হৈছে ডিষ্টেঞ্চৰ ওপৰত যদি আমি এৰ' চাইন লগাই দিওঁ এইটোতো কি হৈ যায় ভেক্টৰ হৈ যায় সেইকাৰণে আমাৰ এভাৰেজ ভেলচিটি ফৰ্মুলাত হ'ব ডেল্টা এছ ভেক্টৰ ডিভাইডেড বাই ডেল্টা টি আৰু যদি আমাক ইনষ্টেণ্টেনিয়াছৰ কথা পাতে ইনষ্টেণ্টেনিয়াছ স্পীডৰ কথা পাতে তেনেহ'লে আমাৰ আহি যায় কেলকুলাছ তো ইয়াতে আমি কি কৰিম ডি এছ ডিভাইডেড বাই ডি টি বা DDT of S বুলি ক'ম আৰু যদি আমাক ইনষ্টেণ্টেনিয়াছ ভেলচিটিৰ কথা সুধি আছে ভেলচিটি তেনেহ'লে আমাৰ ফৰ্মুলা হ'ব DDT of S ভেক্টৰ ঠিক আছে এইটোৱে কেইটামান ফৰ্মুলা হয় যেতিয়া নিউমেৰিকেল কৰিম এইবোৰ ক্লিয়াৰ হৈ যাব
Next আমি কথা পাতিম acceleration. তো acceleration কি হয়? Acceleration হৈছে it is the rate at which an object's velocity changes over time. তো আমি previously velocity কথা পাতি আছিলো, right? Velocity কি হয়? Velocity definition হৈছে যদি speed change হৈ আছে, right? আমি point A পৰা point B লৈ গৈছো, তো আমি কি কৰিছো point A পৰা point B লৈ যোৱা সময়ত আমি এটো equal intervals divide কৰি লৈছো. Each interval যদি আমি measure কৰো তাৰ distance from point A to A to লৈ যাওঁ আমি C, তাৰপিছত D, তাৰপিছত E. তো A পৰা C লৈকে আমি distance কিমান cover কৰিলো plus C পৰা D লৈ কিমান কৰিলো D to E, E to B. আমি কি কৰিছিলো যদি fix থাকে তো হেতুকে কওঁ আমি uniform speed. লো speed হৈ গৈছিল uniform speed হৈ গৈছিল distance divided by time. তো next আমি কথা পাতিছিলো variable speed. তো variable speed or কেছত কি হৈছে যেতিয়া আমাৰ তো each interval of time, each equal interval of time যেনেকৈ আমাৰ distance change হৈ গৈ থাকে তো হেতু respectত আমি পাই যাও এটা variable speed. আৰু যদি আমাৰ displacement change হৈ আছে তেনেহলে আমি পাই যাও এটা variable velocity. তো এবাৰ কেছত কি হ'ব এবাৰ velocity change হৈছে তো আমি যেতিয়া point A পৰা point B লৈ গৈছো তো A পৰা C যাওঁতে আমাৰ let's say velocity change হৈ আছে, right? প্ৰথমতে 50 km/h আছিল, তাৰপিছত আকৌ চেঞ্জ হৈ পেলাই 60 km/h হৈ গল, 60 km/h স্পিড মানে velocity বঢ়াই দিলো. নেক্সট আমি আকৌ কমাই দিলো, কমাই পেলাই 55 কৰি দিলো, এন্ড দেন ফাইনালি আমি কৰি দিলো 70 km/h. তো ইয়াতে কি হৈছে ইয়াতে যেতিয়া velocity চেঞ্জ হৈ থাকে হেইটোকে কোৱা হয় acceleration. ঠিক আছে, টাইমটো ফিক্স ৰাখিছো ইন্টাৰভেলটো, যদি আমাৰ velocity চেঞ্জ হৈ আছে তো আমি acceleration কথা পাতি আছো. তো ইন সিম্পল টাৰ্মছ acceleration মিনিংটো হৈছে কিমান স্পিডত গৈ আছে বা কিমান লাহে লাহে গৈ আছে আৰু ডাইৰেকশন চেঞ্জ কৰিছে না নাই. ঠিক আছে, তো এটো হৈ যায় আমাৰ স্পিডতো আছে ডাইৰেকশনো চেঞ্জ কৰিছে, হেতুক আমি acceleration হোৱা বুলি কওঁ. তো ডিফাৰেন্ট টাইপছ অফ acceleration থাকে. পজিটিভ acceleration, তো পজিটিভ acceleration মানে কি স্পিড আপ হৈ আছে, যদি আমি বাৰে বাৰে স্পিড টু চেঞ্জ কৰি গৈ আছো মানে বঢ়াই গৈ আছো, আমাৰ velocity বঢ়াই গৈ আছো তেনেহলে আমাৰ পজিটিভ acceleration হ'ব. যদি আমি 50 km/h আমাৰ যোনটো হৈছে velocity, আমি এটো কৈছো 50 km/h আমাৰ velocity আছে, অলপ দেৰি পিছত আমি কি কৰিলো ব্ৰেক মাৰি পেলাই velocity টো কমাই দিলো, কমাই পেলাই আমি 10 km/h লৈ আনিলো. তো ইয়াতে কি হৈছে velocity যেহেতু আমাৰ ডাউন হৈ গল তো এটো কয় deceleration বা deceleration কোৱা বা নেগেটিভ acceleration কো একেই কথা, এটো নেগেটিভ মানে আমাৰ কমি গল velocity টো. থাৰ্ড কেছত হৈ গল আমাৰ ইউনিফৰ্ম acceleration. তো যেনেকৈ আমি ইউনিফৰ্ম velocity ডিফাইন কৰিছিলো সেম ইউনিফৰ্ম acceleration টো হ'ব. এবাৰ আকৌ কি হ'ব আমাৰ ইউনিফৰ্ম acceleration কেছত আমাৰ velocity টো সেম থাকিব. তো ইউনিফৰ্ম acceleration মিনিংটো কি হ'ব, এতিয়া আমি পইণ্ট A পৰা পইণ্ট B লৈ গৈ আছো. ঠিক আছে, acceleration হোৱা মানে কি হৈছে, acceleration হোৱা মানে হৈছে আমাৰ ইয়াতে velocity চেঞ্জ হৈ আছে. তো লেটস সে আমি পইণ্ট A পৰা পইণ্ট C লৈ 50 km/h গৈ আছো. ঠিক আছে, 50 km/h. ঠিক আছে, এতিয়া নেক্সট কি হ'ব সিৰ পৰা আমি যাম ডি লোকেশন লৈ. ঠিক আছে, তো আমি যদি আকৌ 50 km/h তে যাওঁ হেতু প্ৰবলেম হৈ যাব, বিকজ আমাৰ acceleration ইউনিফৰ্ম হ'বলৈ কাৰণে আমাৰ কি হ'ব লাগিব velocity চেঞ্জ হ'ব লাগিব, ৰাইট? acceleration ৰ ডেফিনিশ্যন হয় চেঞ্জ ইন velocity. তো আমি কি কৰিলো 50 km/h পৰা লেটস আমি অলপ velocity টো বঢ়াই পেলাই 55 km/h কৰি দিলো. ঠিক আছে, নেক্সট আমি কি কৰিলো এবাৰ ডি পৰা ই লৈ যাম. ডি পৰা ই লৈ যোৱা সময়ত আমি কি কৰিলো 55 পৰা আমি 60 km/h কৰি দিলো, এণ্ড দেন ফাইনেলি ই পৰা বি অহা সময়ত আমি 65 km/h কৰিলো. তো তাৰ মানে কি এটা ফিক্সড এমাউণ্ট 5 km/h আমি কি কৰিলো ভ্যালুটোক আমি বঢ়াই গৈ দিলো, 50 পৰা 55, 55 পৰা 60, 60 পৰা 65. এই যোনটো 5 হৈছে আমাৰ ইয়াতে ফিক্স ভ্যালু এটা 5 km/h. তো হেতুৱে আমাক কি দি আছে এটা ইউনিফৰ্ম acceleration দি আছে. কি আছে velocity obviously চেঞ্জ হৈছে 50 পৰা 55, 55 to 60, 60 to 65 চেঞ্জ হল. তো আমাৰ acceleration ডেফিনিশ্যনত পৰি আছে, বাট ইউনিফৰ্ম কিয় হল বিকজ এটা এটা ফিক্সড এমাউণ্টত আমাৰ velocity টো চেঞ্জ হৈ আছে. ঠিক আছে, নেক্সট আহিছে আমাৰ ভেৰিয়েবল acceleration. তো এতিয়া যদি এটা ফিক্স নাথাকে তেতিয়া আমি ভেৰিয়েবল acceleration পাম. 50 km প্ৰথম আৱাৰত বোলে আমি 50 km/h velocity গলো, তাৰ পিছত আমি গলো 54 km/h. 54 পৰা আমি নেক্সট একদম ডাইৰেক্ট জপিয়ালো 63 লৈ, 63 per km/h. তাৰপিছত একদম ডিসেলাৰেশন কৰি পেলাই আমি আনিলো 51 km/h. তো ইয়াতে কি হৈ আছে ভেৰিয়েবল হৈ আছে বিকজ আমাৰ যোনটো ভেলোচিটি হৈ আছে, তো ভেলোচিটি 50 পৰা 54 গল, বাঢ়ি পেলাই আকৌ 54 পৰা বাঢ়ি 63 হল, তাৰপিছত আকৌ কমি পেলাই 51 হল. তো এইটো হৈ গল আমাৰ ভেৰিয়েবল এক্সেলাৰেশন. নেক্সট আমাৰ আহি যায়, তো একচুয়ালি এইটো নম্বৰ 6 হয়. নম্বৰ 5ত আমাৰ আহি যায় এভাৰেজ acceleration. তো এভাৰেজ acceleration সেম ডেফিনিশ্যনই আমি ইউজ কৰিম যোনটো প্ৰিভিয়াছলি আমি স্পিড আৰু ভেলোচিটি কেছত কৰিছো.
তো যেহেতু আমাৰ ইয়াতে ভেৰিয়েবল এক্সেলাৰেশ্যন কথা পাতম দেখিছে 50 পৰা 54 গ'ল তাৰপিছত 63 গ'ল তাৰপিছত 51 গ'ল বা যদি আমি ইউনিফৰ্মৰ কেছত পাতো 50 55 60 65 বাঢ়ি বাঢ়ি গৈ আছে ন আমি এভাৰেজ এক্সেলাৰেশ্যন সময়ত কি কৰিম গোটেই কিটা সাম কৰিম ডিভাইডেড বাই দ্য টাইম ইন্টাৰভেল তো টাইম ইন্টাৰভেল কি হ'ব হেতুৱে হৈ যাব আমাৰ এভাৰেজ এক্সেলাৰেশ্যন তো প্ৰথম কেছত হ'ব 50 plus 55 plus 60 plus 65 whole divided by 4 কৰি দিম তো এটো দিব আমাক ভ্যালু তো এটো হগল আমাৰ 57.5 কিলোমিটাৰ স্কয়াৰ ৰাইট এটো কিলোমিটাৰ পাৰ আৱাৰ স্কয়াৰত গুছি যাব নেক্সট এটো আমি যদি সেকেন্ড কেস লৈ যটো ভেৰিয়েবল এক্সেলাৰেশ্যন কেছত ন তো আমি কি কৰিছো 50 plus 54 plus 63 plus 51 whole divided by 4 কৰি দিও তেনে হলে আমাৰ ইয়াৰ এভাৰেজ এক্সেলাৰেশ্যন তো আহিব 54.5 কিলোমিটাৰ per hour square. I hope it is clear hogal average acceleration keneka ola and finally ami jam instantaneous acceleration. To instantaneous acceleration or karone ami calculus use koru to ami likhim DDT rate of change of velocity. The rate of change of velocity kotha jetia pato etu hoy jamar instantaneous acceleration meaning to ki hol jonto previously kotha patisu same to same hobo at a particular instant of time ei instant of time on mo hodisu tomar acceleration to ki to tumi etu sai pele kobo pariba jodi velocity to jana he particular point or he যোনটো টাইমৰ কথা পাতিছে এই টাইমেৰে ডিভাইড কৰি দিলে হৈ গল তো আমি পাই যাম আমাৰ ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশ্যন তো এতিয়া আমি ফাইনালি কথা পাতিম ইকুৱেশনছ অফ মোশনছ তো এতিয়াৰ লগে আমি যিমানবোৰ কথা পাতিলো হেবোৰ তোমালোকৰ বেস লাইনটো বনাবৰ কাৰণে পাতিলো বহুতখিনি কনসেপ্ট আমি অলৰেডি কভাৰে কৰিছিলো ক্লাস 9 10 তে বাট ষ্টিল এটা ৰিফ্ৰেশাৰ টাইপ দি দিলো বস্তুবোৰ ক্লিয়াৰ হৈ যাব এতিয়া আমি কথা পাতিম ইকুৱেশনছ অফ মোশনছ ইয়াৰ কোনো ডেৰিভেশ্যন নালাগে ডাইৰেক্টলি ইহঁতৰ ফৰ্মুলাখিনি ইউজ কৰিম ইভেন ইটো কভাৰ কৰা আছে ক্লাস 9 তে তো ফাৰ্স্ট ইকুৱেশন অফ মোশন টু কোনটো হ'ব হেতু ইকুৱেশন অফ মোশন যোনটো ভেলোসিটি টাইম আৰু এক্সেলাৰেশ্যনৰ মাজত এটা ৰিলেশনশিপ দিয়ে তো আমাৰ ফৰ্মুলা হৈছে v equals to u plus a t এটোকে কোৱা হয় আমাৰ ইকুৱেশন অফ মোশন ইয়াতে v কি হৈছে v আৰু u দুটাই ভেলোসিটি আছে বাট v টো হৈছে আমাৰ ফাইনাল ভেলোসিটি আৰু যোনটো আমাৰ u হৈছে হেতু হৈ যাব আমাৰ ইনিশিয়াল মানে একদম প্ৰথমতে আহা ভেলোসিটিটো ইনিশিয়াল বা স্টার্টিং ভেলোসিটি বুলি আমি ক'ব পাৰো বাট আমি ফিজিক্সত এটো ইনিশিয়াল ভেলোসিটি বুলি কম এফালে a হৈছে এক্সেলাৰেশ্যন এবোৰ গুটিখিনি কথাটো আমি পাতিলো ভেলোসিটি এণ্ড এক্সেলাৰেশ্যন ভালদৰে এটা বুজি পালো কি হয় মিনিংটো আৰু t হৈছে আমাৰ টাইম তো আমি ইয়াতে কি কৰিলো ভেলোসিটি এক্সেলাৰেশ্যন আৰু টাইমৰ মাজৰ ৰিলেশনশিপ বনাই পেলাই এটা ফৰ্মুলা আছে যোনটো আমি কম ফাৰ্স্ট ইকুৱেশন অফ মোশন v equals to u plus a t এতিয়া এবাৰ আহি যাও আমি সেকেন্ড ইকুৱেশন অফ মোশন তো সেকেন্ড ইকুৱেশন অফ মোশনত আমি এনেকা ধৰণৰ এটা ইকুৱেশন আছে যোনটো ডিসপ্লেসমেন্ট ভেলোসিটি এক্সেলাৰেশ্যন আৰু টাইম এই চাৰিটা প্যাৰামিটাৰৰ লগত এটা ইন্টাৰডিপেন্ডেন্স আছে তাৰ মানে ইহঁতৰ মাজত এটা ৰিলেশনশিপ আছে তো ফৰ্মুলাটো হৈছে ডিসপ্লেসমেন্ট এটোক আমি লিখিলো ডিসপ্লেসমেন্ট equals to s হৈছে equals to velocity এটা কি ধৰণৰ ভেলোসিটি আমাৰটো দুটা ভেলোসিটি আছে এটা আছে আমাৰ ইনিশিয়াল ভেলোসিটি আৰু এটা ফাইনাল ভেলোসিটি তো ইয়াতে আমি ইনিশিয়াল ভেলোসিটি টো ইউজ কৰিম তো এটো হ'ব আমাৰ ইনিশিয়াল যোনটো একদম স্টাৰ্টিংত থকা ভেলোসিটি ইনিশিয়াল ভেলোসিটি আৰু এটো মাল্টিপ্লাই হৈ থাকিব টাইমৰ লগত t প্লাস ut plus half a t square ইয়াতে আমাৰ a হৈ গল এক্সেলাৰেশ্যন ঠিক আছে আৰু টাইম t দুটা কেছতে আমাৰ থাকিব t হৈছে টাইম তো এইটোৱে হৈছে আমাৰ সেকেন্ড ইকুৱেশন অফ মোশন যোনটো ৰিলেট কৰিছে ডিসপ্লেসমেন্টক ভেলোসিটি এক্সেলাৰেশ্যন আৰু টাইমৰ লগত নেক্সট আমি যাম থাৰ্ড ইকুৱেশন অফ মোশনত আমাৰ আহি যায় the relationship between velocity displacement আৰু acceleration তো এই ফৰ্মুলাটো হৈছে v square equals to u square plus 2 into acceleration into displacement তো ইয়াতে আমাৰ velocity তো এইটো হৈ গল আমাৰ ফাইনাল তাৰপিছত u হৈ গল আমাৰ ইনিশিয়াল a হৈ গল আমাৰ এক্সেলাৰেশ্যন আৰু ইফালে s হৈ গল আমাৰ ডিসপ্লেসমেন্ট তো এই velocity acceleration আৰু ডিসপ্লেসমেন্টৰ মাজত এটা ৰিলেশনশিপ আছে এটো হৈছে আমাৰ থাৰ্ড ইকুৱেশন অফ মোশন v square equals to u square plus 2 into a into s ঠিক আছে তো এতিয়া আমি কাম কৰো নিউমেৰিকেল কেটামান সলভ কৰি লও Problem number 1. If a car is moving with an initial speed of 10 meter per second and accelerates at 5 meter per second square, 5 meter per second square for 3 seconds, at what speed is it traveling when it stops accelerating? ঠিক আছে problem to বুজিলো এটা গাড়ী আছে এই গাড়ীটো ইনিশিয়াল
স্পিড দি আছে ইনিশিয়াল স্পিড মানে ইনিশিয়াল ভেলোসিটি হ'ব ইয়াতে আমি একচুয়ালি আমি এটো স্কেলাৰত দি আছে তো u হৈ গল আমাৰ ইনিশিয়াল ভেলোসিটি এটো দি আছে 10 মিটাৰ per second এটো আমাক দিয়া গৈছে প্ৰবলেমত ঠিক আছে ইনিশিয়াল ভেলোসিটি গৈ আছে আৰু ইয়াৰ এক্সেলাৰেশন টো দি আছে 5 মিটাৰ per second square ঠিক আছে for 3 seconds আৰু টাইম টো দি আছে 3 সেকেন্ডলৈ ই এক্সেলাৰেট কৰিছে Next, we say at what speed is it traveling when it stops acceleration? Jete acceleration bondo hoy gol. To tar speed to kiman asile. To amar velocity uliabo dise final velocity jonto v hoy hetu uliabo dise. Iti amar v u at ekita lokor ki ase relationship. Ase jonto hoise amar first equation of motion. To ami jano v equals to u plus a into t. Put korile hol. To u hoise amar 10 meter per second. Acceleration hoise amar 5 aru time dise 3. So আমি পাম 10 plus so 5 into 3 হৈ গল আমাৰ 15 so 10 plus 15 হৈ গল আমাৰ 25 তো 25 এটা velocity unit কি হয় final velocity যোনটো হৈছে 25 meter per second তো আমাক কৈছে what speed তো ইয়াতে আমি speed বুলি কম velocity বুলি কম তো আমি ইয়াতে আমাৰ এটো স্কেলাৰ কথা কৈছে তো speed when it stops accelerating is 25 meter per second ঠিক আছে next problem to লৈ যাও problem number 2 suppose that a ball is dropped out of a plane and it accelerates towards the ground at approximately 9.8 meter per second. So, tar mane amar eta plane eta goi ase upor de. Thik ase? Ei plane tu pora eta ball eta pelaise. Thik ase? Ei ball tu ki hoy ground loi goi ase. To etu gol amar ground. To dita tolole porile to tar eta acceleration dia ase 9.8 meter per second square. Thik ase tar acceleration tu dia ase. Aru ko ase je 4.05 second or pisot ei ground dot hit korise. Tar mane যেতিয়া পৰিছে ও যেতিয়া প্লেনৰ পৰা উলাই আহিল তাৰ পৰা তলত পৰমতে তাৰ যোনটো টাইম লাগিল হেতু লাগিছে আমাৰ 4.05 সেকেন্ড এটো টি হৈছে ঠিক আছে আৰু ই কি টু স্পিডত ট্ৰেভেল কৰিছে ই স্পিডত ট্ৰেভেল কৰিছে মানে ভেলোসিটি দিয়া আছে 40 মিটাৰ per second কথাটো হদিছে এতিয়া at what speed was it traveling when it left the plane তো মানে প্লেনৰ পৰা নামাৰ সময়টি কোনটো স্পিডত আহি আছিল তো হেতু একচুয়ালি আমাক ইনিশিয়াল স্পিড টু কৈছে যোনটো এই v টু দিছে তো ফাইনাল স্পিড হয় ফাইনাল ভেলোসিটি হয় তো আমি ফৰ্মুলা কোনটো ইউজ কৰিম প্ৰথমতে আমি নোট ডাউন কৰিলো কি বস্তু আমাক দিয়া গৈছে given আমাৰ ইয়াতে দিয়া আছে ভেলোসিটি v হেতু দিয়া আছে 40 মিটাৰ per second আমাক এক্সেলাৰেশন দিয়া গৈছে 9.8 মিটাৰ per second square আৰু আমাক টাইম টু দিয়া আছে টোটাল টাইম দিয়া আছে 4.05 second উলিয়াব কি লাগে to find initial velocity u উলাব দিছে এতিয়া আমি জানো ফৰ্মুলা কি আছে আমাৰ যোনটো ফৰ্মুলা হৈছে ফাৰ্স্ট ইকুৱেচন অফ মোশন v equals to u plus at right তো ইয়াৰ পৰা আমাৰ u উলাব লাগে এটো বহুত সিম্পল আমি কি কৰিম টাৰ্মছ খিনি ৰিঅ্যাৰেঞ্জ কৰিলম তো u হৈ যাব v minus at এতিয়া বাস সিম্পলি সাবস্টিটিউট কৰিলে হ'ল v জায়গাত আহি গল 40 minus acceleration জায়গাত আহিলে 9.8 আৰু এটো মাল্টিপ্লাই হৈ আছে টাইম 4.05 লগত তো এটো আমি ক্যালকুলেট কৰিলে আমাৰ আহিব 40 minus 9.8 into 4.05 এটো দিব আমাক 39.69 তাৰছত এটো আমি মাইনাস কৰি দিম 40 পৰা তো 40 পৰা আমি মাইনাস কৰিলে আমি পাম 0.31 মিটাৰ per second তো বহুত কম ভেলোসিটি এটো প্লেনৰ পৰা আহিছিল তাৰমানে তাৰ যোনটো ইনিশিয়াল ভেলোসিটি হল তো হেতু ইনিশিয়াল ভেলোসিটি টু হৈছে আমাৰ 0.31 meter per second ঠিক আছে এতিয়া যাও আমি নেক্সট প্ৰবলেম টু লৈ প্ৰবলেম নম্বৰ 3 if a cyclist is moving from a to b in 6 seconds তো তাৰ মানে আমাৰ দুটা পইণ্ট আছে পইণ্ট a আৰু পইণ্ট b তো a আৰু b ৰ পৰা গৈছে এটা সাইক্লিষ্ট মানে সাইকেল চলাই প্লে গৈছে জানে তো সাইকেল চলাই প্লে জামতে a পৰা b লৈ কিমান লাগিলে টোটাল টাইম লাগিলে 6 seconds এতিয়া কৈছে 8 থাকুমতে তাৰ ইনিশিয়াল ভেলোসিটি আছিল 5 মিটাৰ per second আৰু বিট পোৱা লগে লগে তাৰ ফাইনাল ভেলোসিটি হৈ গল 10 মিটাৰ per second এতিয়া a পৰা b লৈ জামতে তে কিমান ডিসটেন্স কভাৰ কৰিলে এই ডিসটেন্স যোনটো s হয় সেই ভ্যালুটো আমি উলাব দিছে ঠিক আছে ইন m মানে হৈছে ইন মিটাৰস কাৰণ সববোৰ মিটাৰ per secondত আছে আমাৰ ভেলোসিটিবোৰ সেই কাৰণে আমাক ডিসটেন্সটো মিটাৰত উলাব দিছে ঠিক আছে এতিয়া ইয়াতে কি দিয়া আছে হেতু প্ৰথমতে আমি নোট ডাউন কৰিলো তো আমাক দিয়া গৈছে initial velocity তামানে u value to দিয়া আছে তো initial velocity at point a দিছে 5 meter per second তাৰ পিছত আমাৰ final velocity v দিয়া আছে equals to 10 meter per second আৰু এটা টাইম টু দিয়া আছে টাইম হৈছে equals to 6 seconds এতিয়া কথাটো হল কি ইয়াতে আমাক উলিয়াব কি দিছে distance in meter তো আমাৰ তাত ফৰ্মুলা কি আছে distance উইলৰ ফৰ্মুলা আছে we know
s equals to ut plus half at square, right? Etu amar formula ase. Ei problem tut acceleration ase ne nai? Yate kono acceleration kotha patai nai because a arambho hoise eta velocity re beat goise eta velocity re yar hek hoise. Thik ase? To jihetu acceleration information to dia nai, ami etu first equation buli ko dhorilo. Thik ase? First equation isu amar second equation of motion nai, to ami first buli ko dhorilo. Ami etu jano je v hoise equals to u plus at. Etia a equation to pra jodi ami a uliailo, to a ki ho jabo? A equals to v minus u divided by t. Etu hoy gol acceleration in terms of velocity mane final minus initial divided by time. To ইয়াৰ পৰা আমি acceleration to calculate কৰি লব পাৰিম. To acceleration হ'ব because acceleration কি হৈছে? Because clearly দিয়া আছে initial velocity 5 আৰু final velocity 10. তো তাৰ মানে ইয়াতে কি হৈছে? এটা কম velocity বা high velocity লৈ গৈছে. তো definitely এটা change in velocity হৈছে. তো change in velocity আমাৰ কি হ'ব? 10 minus 5. তো আমাৰ final 10 minus initial 5 divided by time. Time কিমান লাগিছে? 6 second. তো এইটো হৈ গ'ল আমাৰ 10 minus 5 divided by 6. Etu হৈ গ'ল আমাৰ acceleration meter per second square. এতিয়া আমি কি কৰি দিম? এই acceleration of value to আমি 1 ত put কৰি দিম. ঠিক আছে? তেতিয়া আমাৰ distance s ওলাই যাব. তো equation number 1 আমাক দিব s equals to u. u হৈছে আমাৰ 5 into time হৈছে আমাৰ 6 second. তো 5 into 6 plus half এফালে হ'ব আমাৰ at হৈছে 5 divided by 6 into t square. t square হৈ যাব আমাৰ 6 square. ঠিক আছে? এটি calculate কৰি লওঁ. তো distance dile amak 5 into 6 hoy gol amar 30 plus efale gol half into 5 yata eta 6 gusi jabo aru yapar eta 6 gusi jabo. To ki thai gol 5 into 6 thaki gol. To ami jano 2 times 3 hoy gol 6. To efale thaki gol 15. To efale hoy gol 30 plus 15 equals to hoy gol amar 45. To distance ahi gol amar 45 meters. To tar mane a pra b jaboloi a cyclist to kiman distance cover korile 45 meters cover korile. ঠিক আছে? এতিয়া আমি যাম next problem to লৈ. Problem number 4. Suppose that a car moves from rest with constant acceleration from a point A to point B. It takes 2 divided by 3 of a minute to get to point B, and at this time it is traveling at 60 km per hour. Determine the distance from A to B. তো তাৰ মানে আমাৰ দুটা পইণ্ট আছে, পইণ্ট A আৰু পইণ্ট B. এটা কাৰ আৰম্ভ কৰিছে পইণ্ট A ৰ পৰা। ঠিক আছে? পইণ্ট A পৰা এই কাৰটো আৰম্ভ কৰিছে আৰু ইয়াক কৈছে যে ই ৰেষ্টৰ পৰা আৰম্ভ কৰিছে। তো তাৰ মানে ৰেষ্টৰ পৰা আৰম্ভ কৰা মানে হৈছে ইয়াৰ ইনিচিয়েল ভেলচিটি হৈছে 0। তাৰপিছত এইটো যেতিয়া ট্ৰেভেল কৰিব, ট্ৰেভেল কৰোঁতে ইয়াৰ এটা ভেলচিটি হ'ব, সেইটো হ'ব 60 km/h, যোনটোক আমি v বুলি ক'ব পাৰোঁ। আৰু কৈছে A পৰা B লৈ যাবলৈ কাৰণে ইয়াক কিমান লাগে? 2/3 of a minute, মানে 1 মিনিটৰ যদি 1 মিনিটৰ 2/3টো লওঁ সেইটোৱে হৈ যাব ইয়াৰ টাইম, 2/3 of 1 minute বুলি কৈ দিওঁ। ঠিক আছে? এইটো হৈ গ'ল আমাৰ টাইম। তো আমাক সুধিছে A পৰা B যাবলৈ কাৰণে ইয়াক কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে যদি ই এটা কনষ্টেণ্ট এক্সিলাৰেশ্যনত মুভ কৰি আছে। ঠিক আছে? তো আমি কি কৰিম? প্ৰথমতে নোট ডাউন কৰিলোঁ গিভেন আমাক দিয়া হৈছে ইয়াতে ইনিচিয়েল ভেলচিটি u ইকুৱেলছ টু 0, ভেলচিটি v দিয়া হৈছে 60 km/h। আমি কি কৰিম? এইটো ষ্টেণ্ডাৰ্ড SI ইউনিটত কনভাৰ্ট কৰি ল'ম। SI ইউনিট কনভাৰ্ট কৰা মানে কিলোমিটাৰ যাব মিটাৰছলৈ, আৱাৰ্ছটো যাব ছেকেণ্ডলৈ। তো কি হয়? এইটো ভেৰি চিম্পল। তো 1 কিলোমিটাৰ থাকে আমাৰ 1000 মিটাৰ। তো আমি 1000 মিটাৰেৰে মাল্টিপ্লাই কৰি দিম, ডিভাইডেড বাই আৱাৰ আছে। তো 1 ঘণ্টাত আমাৰ কিমান থাকে? 60 মিনিট থাকে আৰু ইনটু 60 ছেকেণ্ড, পাৰ মিনিটত 60, সেইকাৰণে 60 × 60 কৰি দিম। তো এই 60 আৰু এই 60 গুচি গ'ল, এইফালে 0 আৰু এটা 0 গুচি গ'ল। তাৰপিছত এইটো আহিল 100/6 বা আমি কওঁ 50 ডিভাইডেড বাই 3, একেই কথা। তো আমিতো এনেকৈ ৰাখোঁ, ডেচিমেলত লৈ নাযাওঁ। এইটো হৈ যাব মিটাৰ, তলত আছে আমাৰ কি? ছেকেণ্ড। তো তাৰমানে আমি ভেলচিটি পাই গ'লোঁ 50/3 মিটাৰ পাৰ ছেকেণ্ড। নেক্সট আমাক উলিয়াব লাগিব এক্সেলাৰেশ্যন ইয়াতে কি কৈছে? কনষ্টেণ্ট এক্সেলাৰেশ্যন। তাৰ আগতে আমি এটা কাম কৰোঁ, টাইমটো ওলাই লওঁ। টাইমটো কৈছে 2/3 of a minute। ঠিক আছে? তো এইটো আমি কি ছেকেণ্ডলৈ লৈ যাব লাগিব। তো 2/3 of a minute মানে 1 মিনিটৰ 2/3 কওঁ, বা 1 মিনিটতো আমি জানো টোটেল কিমান থাকে? 60 ছেকেণ্ডছ থাকে। তো তাৰমানে 60 ছেকেণ্ডছৰ 2/3 লওঁ, একেই কথা হ'ব। চ' এইটো হ'ব 3 × 20 হৈ গ'ল আমাৰ 60, 20 × 2 হৈ গ'ল আমাৰ 40। তো আমাৰ টোটেল টাইম হৈ যায় 40 ছেকেণ্ডছ লাগিছে। তাৰমানে A পৰা B যাবলৈ আমাৰ লাগিল 40 ছেকেণ্ডছ। এতিয়া আমি কি কৰিম? এক্সেলাৰেশ্যনটো ওলাই ল'ম। তো আমি জানো চিন্স v ইকুৱেলছ টু u প্লাছ at, তো তাৰ পৰা আমি এক্সেলাৰেশ্যনটো ইজিলি ওলাই ল'ব পাৰিম। এক্সেলাৰেশ্যন হৈ যাব আমাৰ v মাইনাছ u ডিভাইডেড বাই t। এতিয়া ভেলচিটি কিমান হৈছে? ভেলচিটি আমি পাইছোঁ 50 ডিভাইডেড বাই 3।
right etu dia ase information to ami just convert kori pelai pallu 50 divided by 3 minus initial velocity jonto hoise amar 0 because car starts from rest mane hoise 0 divided by time to ami kiman paiso 40 second to etia etu jodi simplify koru ei 0 aru eta 0 gusi jabo etu dibo amok 5 divided by 12 to etu hobo 5 divided by 12 meter per second square etu hegol amar acceleration but amak acceleration ulabo dia nai amak ulaise determine the distance from a to b to a to b distance to ki hobo to ami kom now the distance between a and b the distance between a and b ki hobo s equals to ut plus half a t square ঠিক আছে ভ্যালু পুট কৰি দিও u জায়গাত আমি দিলো 0 because initial velocity 0 time t হৈছে আমাৰ 40 second plus half multiplied to acceleration হৈছে 5 divided by 12 multiplied to time square time to আমি পাইছো 40 square to আমি কম এটো 40 square এতিয়া প্ৰথম টাৰ্মটো পুৰা 0 হৈ গল তো এতিয়া আমি তো সলভ কৰিলো 5 divided by 2 into 12 হৈ গল আমাৰ 24 multiplied to 40 square মানে 40 into 40 কৰি দিও এটো ক্যান্সেল কৰিবলে আমাৰ ইজি হ'ব তো আমাৰ যাব এটো 4 times 6 হৈ গল 24 4 times 10 হৈ গল আমাৰ 40 তাৰপিছত 2 times 3 হৈ গল 3 আৰু এফালে গল 2 times 5 হৈ গল 10 তো আমি পালো 5 into 5 25 into 4 হৈ গল 100 আৰু অলৰেডি এটা 0 আছে ডিভাইডেড বাই 3 তো এটো হৈ গল আমাৰ ডিসটেন্স যেটো আহিব আমাৰ মিটাৰছ হলে ঠিক আছে তো এটো হৈ যাব s equals to আমি যদি কনভার্ট কৰি দিও সো এটো হ'ব 333.3 meters তো আমাৰ টোটাল ডিসটেন্স a পৰা b যাবলৈ আমি কিমান কভাৰ কৰিলো 333.3 meters problem number 5 a car is traveling at 20 meter per second when it suddenly brakes তো তাৰ মানে আমাৰ এটা কাৰ আছে এই কাৰটোৰে আমি ট্ৰেভেল কৰি আছিলো ওইটা velocity of 20 meter per second তো তাৰ মানে traveling kori thaka velocity to 20 meter per second indirectly koise amar u value hoise 20 meter per second it initially ami iman velocity koi asu tar pisot it suddenly brake mane marile tar pura velocity ki hoye jabo 0 hoye jabo 0 meter per second hogol jehetu brake mari dile kono velocity na thakibo the car travels 40 meter whilst braking to jitia travel kori asile brake kora agote kiman kini cover korile already s equals to 40 meter cover korile to etia ki goise what was the acceleration of the car whilst it was braking to brake mari thaka homoyt car tur acceleration ki ase definitely acceleration thakiboi because eta particular velocity goi asil right 20 meter per second to hothate 0 হৈ গল to tamane ki change in velocity হৈ গল change in velocity হোৱা লগে লগে to acceleration কথা আহিবই to আমাক খুদিছে হে acceleration of value to ki hol to ইয়াতে আমি কি ফৰ্মুলা ইউজ কৰিম very simple আমি third equation of motion to use কৰিম আমাৰ third equation of motion to কি হয় v square equals to u square plus 2as ঠিক আছে ভ্যালু পুট কৰি দিও v square হৈ যাব 0 square u square হৈ যাব আমাৰ 20 square plus এফালে আছে 2 into acceleration আমি নাজানো এটো উলাব লাগিব multiplied to 40 ঠিক আছে তো এফালে তো 0 হৈ গল তো আমি কি কৰিম এই 20 square টোক এফালে লৈ আহিম আমি পাই যাম minus 20 square equals to 2 into 40 হৈ গল আমাৰ 80 a আমাক তো a হে উলাব যে a value হ'ব minus তো 20 square মানে হৈ গল আমাৰ 400 divided by 80 তো এফালে 0 আৰু 0 ক্যান্সেল কৰি দিও 8 into 5 হৈ গল আমাৰ 40 তাৰ মানে আমাৰ acceleration আহিছে -5 meter per second square এইটোৱে হৈ যাব acceleration of value to negative কিয় আহিছে negative আহিছে because আমাৰ deceleration হৈছে deceleration মানে কি যেতিয়া আমাৰ velocity to 20 পৰা কমি গল তো জন্তু আমি অৰিজিনালি 20 মিটাৰ পাৰ সেকেন্ডত গুছি গৈ আছিল যদি বাঢ়ি গলেতেন তেতিয়া আমি পজিটিভ ভ্যালু পালো যেহেতু ভেলোসিটি আমাৰ ডাইৰেক্টলি 0 হৈ গল ব্ৰেক মাৰি দিয়া কাৰণে তো আমি এটা ডিসেলাৰেশন হৈছে তাৰমানে আমাৰ ভেলোসিটি কটো কমি গল তো হেকাৰণে আমি -5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ পালো তো এইটোৱে আছিল আমাৰ আজিৰ লেকচাৰটো তো আমি আজিৰ লেকচাৰটো বহুতে important terminologies or বিষয়ে পঢ়িলো আমাৰ মেইন উদ্দেশ্যটো আছিল ইকুৱেশ্যন অফ মোশনস টো বুজি পোৱাৰ তো ইকুৱেশ্যন অফ মোশনস আমাৰ তিনটা ইকুৱেশ্যনে থাকিব ফাৰ্স্ট ইকুৱেশ্যন অফ মোশনত যত আমাৰ ফৰ্মুলা আছিল v equals to u plus at সেকেন্ড ইকুৱেশ্যন অফ মোশনত আমাৰ থাকিব s equals to ut plus half at square তাৰমানে এটো ডিসটেন্স ওলোৱাৰ ফৰ্মুলা হৈ গল আৰু থাৰ্ড টোত আছিল আমাৰ v square equals to u square plus 2as যোনটো এটো আমি এক্সাম্পল নম্বৰ 5 ত ইউটিলাইজ কৰিলো তো আজিৰ লেকচাৰটো আমি এখিনিতে সমাপ্ত কৰিলো সো see you in the next lecture thank you